তো এনচিয়েন্ট টাইমত একদম মানে আদিম যুগত তেনেকুৱা টাইমত কি কি ইউনিভাৰ্চিটি আছিলে কেনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছিলে সেইবোৰ বস্তু ইয়াতে ডিছকাছ কৰিম আমি তো ফাৰ্ষ্ট তোমাৰ তাৰে আগত আমি এই বস্তুখিনি অকণমান জানি লোৱা দৰকাৰ যে এনচিয়েন্ট এডুকেশ্যনৰ জাটাকা টেইলছ নামটো আমি শুনিছোঁ ছ'চিয়েল ছায়েন্সত তেনেকৈ পাইছে জাটাকা টেইলছ একাউণ্ট গিভেন বাই জুৱানজাং আৰু আইকিং তো জাটাকা টেইলছ তেনেকুৱা এটা পত্ৰিকা আৰু তো তাতে কি যে কোনে লিখিছিল জুৱানজাং আৰু আইকিং নামৰ মানুহে ওকে এই দুজন মানুহে লিখিছিলে ৰিটেন ইন শ্ৰীলংকা এইটো শ্ৰীলংকাত লিখা হৈছিলে আৰু এনচিয়েন্ট ইউনিভাৰ্চিটিসমূহৰ বিষয়ে আমি ক'ত পাওঁ या জাটাকা টেইলছতহে আমি পাওঁ এইকেইটা ইউনিভাৰ্চিটিৰ বিষয়ে ওকে তো নেক্সট তোমাৰ তক্ষশিলা ইউনিভাৰ্চিটি ফাৰ্ষ্ট আমাৰ ইউনিভাৰ্চিটি কোনটো হয় ফাৰ্ষ্ট তক্ষশিলা ইউনিভাৰ্চিটি তো ৱৰ্ল্ডৰ ভিতৰত ফাৰ্ষ্ট ইউনিভাৰ্চিটি বুলি কোৱা হয় এইটো কেতিয়াৰ পৰা আছিলে 600 BCৰ পৰা 500 AD লৈকে আছিলে 600 BCৰ পৰা 500 AD লৈকে এইটো কাৰ টাইমত আছিলে যে গংধাৰ কিংডমৰ টাইমত আছিলে দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ইউনিভাৰ্চিটি নাও ইন পাকিস্তান ৰাৱালপিণ্ডি যে পাকিস্তানৰ তোমাৰ ৰাৱালপিণ্ডি নামৰ জেগাত আগতেতো তোমাৰ কি আছিলে যে ভাৰত পাকিস্তান তেনেকৈ বাংলাদেশ এইবোৰ এটা কাণ্ট্ৰি আছিলে হয়নে এটা কাণ্ট্ৰি আছিলে তো কি হ'ল পিছতহে এইবোৰ ডিভাইড হ'ল তো সেইটো টাইমত ইণ্ডিয়াৰে পাৰ্ট আছিলে হয়নে তো সেইটো কাৰণে ইণ্ডিয়াৰ ইউনিভাৰ্চিটিৰ ভিতৰত ধৰা হয় ইয়াক নাও ইন পাকিস্তান ৰাৱালপিণ্ডি ইন দ্য কিংডম অফ গংধাৰ ওকে গংধাৰ কিংডমৰ টাইমত আছিলে তাৰপিছত কি ইয়াতে ব্ৰাহ্মণিকেল আৰু বুদ্ধিষ্ট এডুকেশ্যন দিয়া হৈছিলে ব্ৰাহ্মণিকেল আৰু তেনেকুৱা বুদ্ধিষ্ট এডুকেশ্যন দিয়া হৈছিলে ইয়াতে তো ৱাজ ফেমাছ ইন দ্য টাইম অফ কনিষ্ক এইবোৰ পইণ্ট একদমত উঠে যে লেটাৰ কনিষ্কৰ টাইমত তোমাৰ কি হ'ল এয়া ফেমাছ হৈছিলে ইষ্টাব্লিছ হৈছিলে গংধাৰ কিংডমৰ টাইমত বাট তোমাৰ ফেমাছ হ'ল কনিষ্কৰ টাইমত ওকে লেটাৰ কনিষ্ক আৰু প্ৰিন্স 36 ফাউণ্ডেড তো প্ৰিন্স নাম্বাৰ 36 আছিলে যোনে নেকি তোমাৰ এইটো ইউনিভাৰ্চিটি ইষ্টাব্লিছ কৰিছিলে ওকে একৰ্ডিং টু বাল্মীকি ৰামায়ণত এনেকৈ মেনশ্যন আছে আৰু ইয়াতে আৰু এটা পইণ্ট কি যে 16 ইয়াৰ্ছ ফৰ এডমিশ্যন যে এইটো ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব হ'লে তোমাৰ 16 ইয়াৰ্ছ হ'ব লাগিব 16 ইয়াৰ্ছ হ'লেহে ইয়াতে এডমিশ্যন ল'ব পাৰিছিলে তাৰপিছত কি কৰে যে ইউনেস্কো ডিক্লেয়াৰ্ড ইট টু বি ৱৰ্ল্ড হেৰিটেজ সাইট যে ইউনেস্কোয়ে কি কৰে যে ৱৰ্ল্ড হেৰিটেজ সাইট ডিক্লেয়াৰ কৰে ইন 1980 ওকে ৱৰ্ল্ড হেৰিটেজ সাইট ডিক্লেয়াৰ কৰে তাৰপিছত কি যে ৱেল ন'ন গ্ৰেজুৱেটছ অফ দিছ ইউনিভাৰ্চিটি ইয়াৰ পৰা গ্ৰেজুৱেশ্যন লাভ কৰা কেইটামান ষ্টুডেণ্ট আছে ফেমাছ পাৰ্চনছ কেইজনমান আছে চাণক্য আমি অলৰেডি গম পাওঁ চাণক্যৰ নাম পানিনি যোনে গ্ৰামাৰ ৰচিছিলে চৰক যোনে আয়ুৰ্বেদিৰ ওপৰত কাম কৰিছিলে আয়ুৰ্বেদৰ ওপৰত বিষ্ণু শৰ্মা তেনেকুৱা কি আছিলে যে বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰ হয়নে জীৱকা আছিলে তো ট্ৰেড ৰিলেটেড তেনেকুৱা কিবা হেৰি কৰিছিলে কাম কৰিছিলে ওকে তো মানে এইকেইটা মানুহ সবৰে নিজৰ কামৰ কাৰণে ফেমাছ হয় চাণক্য বা কৌটিল্য বুলি ক'লে আমি অৰ্থশাস্ত্ৰ বুলি গম পাওঁ পানিনি গ্ৰামাৰৰ কাৰণে আছিলে তো এনেকৈ কেইজনমান বিশেষ স্কলাৰ আৰু এইকেইজন তো ইহঁতে সেইটো ইউনিভাৰ্চিটিৰ পৰা ষ্টাডি কৰিছিলে কোনটো ইউনিভাৰ্চিটি তক্ষশিলা ইউনিভাৰ্চিটি ৱৰ্ল্ডছ ফাৰ্ষ্ট ইউনিভাৰ্চিটি চাউণ্ড আৰু হেৰি আহি আছে নে স্ক্ৰীন ঠিক ঠাক আহি আছে না তোমালোকৰ তাতে আহি আছে স্যাৰ হয় তো নেক্সট হয় ইয়াতে তাৰপিছত আৰু আছে চন্দ্ৰগুপ্তা মৌৰ্য ইয়াৰ পৰা ষ্টাডি কৰিছিলে ইনস্পায়াৰ্ড বাই গ্ৰীচ কালচাৰ এইটো ইউনিভাৰ্চিটি গ্ৰীচ কালচাৰৰ ওপৰত ইনস্পায়াৰ্ড হৈ কিনে গঢ়ি উঠিছিলে মহাভাৰত ৱাজ ৰিপৰ্টেড হিয়াৰ ফাৰ্ষ্ট তো মহাভাৰত ইয়াৰ পৰা ফাৰ্ষ্ট ৰিপৰ্টিং হৈছিলে নেক্সট লাইব্ৰেৰী ৱাজ কল্ড ধৰ্মগুঞ্জ ইয়াক কি বুলি কোৱা হৈছিলে লাইব্ৰেৰীক ধৰ্মগুঞ্জ বুলি কোৱা হৈছিলে ইট ন'ন এজ নাগাৰুদা অৰ চিটি অফ দ্য কাট ষ্টোন মানে পাহাৰ কাটি এয়া ইউনিভাৰ্চিটি বনোৱা হৈছিলে ওকে ইট ন'ন এজ নাগাৰুদা অৰ চিটি অফ দ্য কাট ষ্টোন তো নাগাৰুদা শব্দটো তোমাৰ তেনেকুৱা এৰাবিক শব্দ হয় হা আৰু চিটি অফ দ্য কাট ষ্টোন মানে তোমাৰ ষ্টোন কাটি তেনেকৈ ইউনিভাৰ্চিটি বনোৱা হৈছিলে ইউনিভাৰ্চিটি বুলি তেনেকুৱা নহয় যে বহুত ডাঙৰ ঘৰ হল তেনেকুৱা নহয় তাতে পাহাৰ কাটি তাতে জাষ্ট এটা পাথৰৰ ওপৰত যাতে তোমাৰ 3জন 5জন 10জন বহি কিনে ষ্টাডি কৰিব পাৰে তেনেকুৱা চিষ্টেম আছিল আৰু গছৰ তলত বহি কিনে ওকে তাৰপিছত মহায়ান বুদ্ধিজম টুক শেপ হিয়াৰ
যে বুদ্ধিজমৰ দুটা পাৰ্ট আছে তেনেকৈ মহায়ান হীনায়ন হয়নে তো মহায়ান বুদ্ধিজমত তোমাৰ কি হৈছিলে যে ইয়াৰ পৰাই শ্বেপটো লৈছিলে মানে ইয়াৰে কিছুমান স্কলাৰে কি কৰি ৰিচাৰ্চ কৰি কৰি তেনেকৈ মহায়ান বুদ্ধিজমটো তেনেকৈ এটা পাৰ্টত লৈ গুচি যায় ইহঁতে তাৰপিছত ইয়াতে কি আছিলে আমি যে পাই আহিলোঁ কৌটিল্য অৰ্থশাস্ত্ৰ ৰচিছিলে ইয়াৰ পৰাই পঢ়ি গৈছিলে চৰকে আয়ুৰ্বেদৰ ওপৰত কাম কৰিছিলে পাণিনিয়ে গ্ৰামাৰ ৰচিছিলে বিষ্ণু শৰ্মা তেনেকৈ পঞ্চতন্ত্ৰৰ পঞ্চতন্ত্ৰৰ কাৰণে ফেমাছ আছিলে চবৰে বেলেগ বেলেগ কাম আছিলে হয়নে পাণিনি যিটো গ্ৰামাৰ ৰচিছিলে তাক অষ্টাধ্যায়ী বুলি জনা গৈছিলে তো এয়া আছিল তোমাৰ স্কলাৰসমূহ তাৰপিছত আৰু ইয়াতে এইটো এক্সামতে আহিছিলে যে তক্ষশিলা ইউনিভাৰ্চিটি কিহৰ কাৰণে ফেমাছ আছিলে তক্ষশিলা ইউনিভাৰ্চিটি মেডিচিন এডুকেশ্যন কাৰণ মেডিকেল এডুকেশ্যন আৰু তোমাৰ মিলিটাৰী ট্ৰেইনিঙৰ কাৰণে ফেমাছ আছিলে যে মেডিচিন এডুকেশ্যন আৰু মেডিকেল এডুকেশ্যন আৰু তোমাৰ তেনেকুৱা মিলিটাৰী ট্ৰেইনিং উজ্জয়ন যিটো এষ্ট্ৰনমিৰ কাৰণে ফেমাছ আছে উজ্জয়নো এটা তোমাৰ ইউনিভাৰ্চিটিৰ নাম সাৰনাথ এটা কি বুদ্ধিজম ওকে সাৰনাথ বুদ্ধিজম তাৰপিছত তোমাৰ অজন্তা সাৰনাথ বুলি ক'লে এটা বুদ্ধ তেনেকুৱা এডুকেশ্যনৰ প্লেচ আৰু যে বুদ্ধিষ্ট এডুকেশ্যন ল'ব পৰা গৈছিলে অজন্তা বুলি ক'লে এয়া এটা ইউনিভাৰ্চিটি আছিলে য'ত নেকি আৰ্কিটেকচাৰ আৰু পেইণ্টিং শিকোৱা হৈছিলে আৰ্কিটেকচাৰ আৰু পেইণ্টিং ওকে তো এনেকৈ চাৰিটা ইউনিভাৰ্চিটিৰ কথা কৈছে নেক্সট তোমাৰ তক্ষশিলা বিকাম ফেমাছ এট দ্য টাইম অফ কনিষ্ক এইটো আমি অলৰেডি ওপৰত পাইছোঁ যে কনিষ্কৰ টাইমত তোমাৰ ফেমাছ হৈছিলে তক্ষশিলা ইউনিভাৰ্চিটি তক্ষশিলা ইজ ন'ন এজ দ্য ইণ্টেলেকচুৱেল কেপিটেল তক্ষশিলাটো তোমাৰ ইণ্টেলেকচুৱেল কেপিটেল বুলি জনা যায় ইণ্টেলেকচুৱেল কেপিটেল কিয় কোৱা হয় কাৰণ বহুতকেইটা ইণ্টেলিজেণ্ট পাৰ্চন ইয়াৰ পৰা ওলাইছে ফৰ এক্সাম্পল তোমাৰ এয়া আমি যে পাই আহিলোঁ পাণিনি চৰক জীৱকা বিষ্ণু শৰ্মা তোমাৰ কৌটিল্য হয়নে এইবোৰ বহুত এক্সপাৰ্ট পাৰ্চন হয় যিকেইটা নেকি ইয়াৰ পৰা তোমাৰ পাছ আউট হৈ কিনে ওলাইছিলে আৰু সেইটো কাৰণে ইহঁতক সেইটো ইউনিভাৰ্চিটি ইণ্টেলেকচুৱেল কেপিটেল বুলি জনা যায় এক্সামত সুধি থাকে ডেষ্ট্ৰইড ইন 5th century তো 5th centuryত কি কৰে ইয়াক ডেষ্ট্ৰয় কৰি দিয়ে কোনে বখতিয়াৰ খিলজি তেনেকৈ ইছলামিক ৰজা এখন আছিলে কিং আছিলে যোনে নেকি কি কৰে যে এয়া ইউনিভাৰ্চিটিজখিনি ভাঙি দিয়ে পিছলৈ এই ইউনিভাৰ্চিটিখিনি বন্ধ কৰাই দিয়ে ওকে তো এয়া হ'ল নেক্সট আমাৰ নাম্বাৰ 2 নালন্দা ইউনিভাৰ্চিটি নালন্দা তক্ষশিলাৰ পিছত নালন্দা তাৰপিছত এইটো কি যে 427ৰ পৰা 1197 লৈকে তোমাৰ চলিল তাৰমানে কি 1200 লৈকে চলিছে আৰু 1200 AD লৈকে তো 5th centuryতে আছিল এইটো ক'ত অৱস্থিত বিহাৰত অৱস্থিত ওকে ইণ্টাৰনেশ্যনেল লেভেলৰ ইউনিভাৰ্চিটি আছিল সিটুৱেটেড ইন 40 miles southwest of modern Patna and 7 miles north of Rajgriha এইবোৰ লোকেশ্যন মনত ৰাখিবা এক্সামত সুধিছিলে এইটো যে তোমাৰ এইটো সিটুৱেটেড ক'ত লোকেশ্যনটো ক'ত নালন্দা ইউনিভাৰ্চিটি সিটুৱেটেড ইন 40 miles southwest of modern Patna and 7 miles north of Rajgriha okay তো ইন বিহাৰ প্লেচ অফ সাৰিপুত্ৰ এইটো বিহাৰত অৱস্থিত হয়নে আৰু ইয়াৰে তোমাৰ কাৰ বাৰ্থ প্লেচত হৈছিলে যে তোমাৰ বাৰ্থ প্লেচ অফ সাৰিপুত্ৰ এজন ফেমাছ তোমাৰ কি আছিলে বুদ্ধিষ্ট আছিলে ওকে ফেভাৰিট ডিসাইপল অফ লৰ্ড বুদ্ধৰ এজন ডিসাইপল আছিলে তেনেকৈ ইট বিকাম ফেমাছ এট দ্য টাইম অফ গুপ্তা ডাইনেষ্টি ওকে কিং গুপ্তা ডাইনেষ্টিৰ টাইমতে এইটো ফেমাছ হৈছিলে আগৰটো তোমাৰ কনিষ্কৰ টাইমত ফেমাছ হৈছিলে আৰু এইটো গুপ্তা ডাইনেষ্টি টাইমত ফেমাছ হৈছিলে শিলভদ্ৰ কাক কৈছিলে ন'ন এজ দ্য চেঞ্চেলৰ আজিকালি যে তোমাৰ চেঞ্চেলৰ ভাইচ চেঞ্চেলৰ থাকে তো তেনেকৈ শিলভদ্ৰ আছিলে যাক নেকি চেঞ্চেলৰ বুলি কোৱা হৈছিলে শিলভদ্ৰ বুলি কোৱা হৈছিলে দাৱাৰপন্ডী কাক কৈছিলে যোনে নেকি এডমিশ্যন দিয়ে এডমিশ্যনৰক দাৱাৰপন্ডী বুলি কোৱা হৈছিলে আৰু ইয়াৰে বিগ হলছ আছিলে ন'ন এজ দ্য সমগ্ৰাম তো ডাঙৰ হল আছিলে ইউনিভাৰ্চিটিৰ আৰু তাক সমগ্ৰাম বুলি কোৱা হৈছিলে 20 years ফৰ এডমিশ্যন ইয়াতে এডমিশ্যনৰ কাৰণে কিমান ইয়াৰ্ছ লাগে 20 years আগতো আছিলে 16 years লাগিছিলে বাট ইয়াতে লাগে তোমাৰ 20 years ওকে লাইব্ৰেৰী ন'ন এজ ধৰ্মগুঞ্জ বুলি কোৱা হৈছিলে আগততো লাইব্ৰেৰী ধৰ্মগুঞ্জ ইয়াতো লাইব্ৰেৰী ধৰ্মগুঞ্জ দ্য মাউণ্টেইন অফ নলেজ বুলি কোৱা হয় 3 ডিপাৰ্টমেণ্ট অফ লাইব্ৰেৰী 3টা ডিপাৰ্টমেণ্ট আছিলে এইবোৰ এক্সামত সুধিয়ে থাকে ৰত্নসাগৰ ৰত্নদেৱী আৰু ৰত্নয়াঞ্জক ওকে যে তোমাৰ যিটো নালন্দা ইউনিভাৰ্চিটিৰ কি নালন্দা ইউনিভাৰ্চিটিৰ যিটো ডিপাৰ্টমেণ্ট এক ছেকেণ্ড হ'ব কাটি গ'ল নেকি কি কল কৰিব লাগে এক ছেকেণ্ড হ'ব দেই নালন্দা ইউনিভাৰ্চিটিৰ
কি আছিলে যেটো মানে তিনি লাইব্ৰেৰী আছিলে লাইব্ৰেৰী তিনিটা পাৰ্টত দিয়া হৈছিল কি যে তিনিটা তেনেকে ডিপাৰ্টমেণ্ট আছিলে ৰত্নসাগৰ ৰত্নদেৱী আৰু ৰত্নয়াঞ্জন ওকে নেক্সট তোমাৰ 10,000 ষ্টুডেণ্টছ আছিলে আৰু তোমাৰ 2,000 প্ৰফেচাৰ্ছ আছিলে এইটো টাইমত প্ৰায় তেনেকে ষ্টুডেণ্টছ বহুত ষ্টুডেণ্ট আছিলে মানে যিমান দিন ইউনিভাৰ্চিটি চলিছিলে প্ৰায় 10,000 ওপৰত ষ্টুডেণ্টে এডমিশ্যন লৈছিলে ষ্টাডি কৰিছিলে আৰু 2,000 ওপৰত প্ৰফেচাৰ্ছো আছিলে তাতে ভক্তিয়াৰ খিলজি ডেষ্ট্ৰয়ড ইট 1200 AD 12 খ্ৰীষ্টাব্দত কি কৰে এইটো যে ভক্তিয়াৰ খিলজিয়ে কি কৰে তেনেকে ডেষ্ট্ৰয় কৰি দিয়ে ইউনিভাৰ্চিটিখিনি ওকে এটো ইউনিভাৰ্চিটি ভক্তিয়াৰ খিলজিয়ে ডেষ্ট্ৰয় কৰি দিয়ে এজন তোমাৰ ইছলামিক তেনেকুৱা মুছলিম কিং আছিলে তাৰপিছত হিউৱেনচাং ষ্টাডিড হিয়াৰ তোমাৰ নালন্দা ইউনিভাৰ্চিটিত ষ্টাডি কৰিছিলে এইটো এক্সামত সুধিছিলে যে হিউৱেনচাং কোনটো ইউনিভাৰ্চিটি তেনেকৈ ষ্টাডি কৰিছিলে হিউৱেনচাং তোমাৰ নালন্দা ইউনিভাৰ্চিটিত ষ্টাডি কৰিছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ কৰে কিমান চনত 2009ত এইটো ইউনিভাৰ্চিটিক নালন্দা ইউনিভাৰ্চিটিক ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ কৰে এণ্ড ইন 1951 ইট নেমড এজ In 1951 it named as Nalanda Mahabihar. তো এটো 1951 চনত কি কৰে যে তোমাৰ রাজেন্দ্র প্রসাদ ডক্টর রাজেন্দ্র প্রসাদ ফার্স্ট প্রাইম মিনিস্টার অফ ইন্ডিয়া হয় না যে আফটার ইন্ডিপেন্ডেন্ট ফার্স্ট প্রাইম মিনিস্টার অফ ইন্ডিয়া কি করে যে তোমার এটো নতুন নাম এটা দিয়ে নবনালন্দা মহাবিহার আৰু it become deemed university in 2006 deemed university আকৌ কি হয় হেতু আমি পিছত পাম অকমান দেৰিকে তো become deemed university in 2006 যে 2006 চনত যে deemed university লৈ পৰিণত হয় deemed university বুলিলে কি বুজায় মই জাস্ট অকমান কনসেপ্ট এটা দিছো যে কমসে কম 5টা পিজি কোর্স ওকে 5টা ডিপার্টমেন্ট 20 বছৰলৈকে কন্টিনিউয়াসলি চলিব লাগিব তেতিয়া হলে হেতু ইউজিসি তোমাৰ ডিমড ইউনিভাৰ্সিটি বুলি ডিক্লেয়াৰ কৰে ওকে আমি পাম বাৰু ডিমড ইউনিভাৰ্সিটি বিষয়ে আমি ষ্টাডি কৰিম তো ম্যাক সেন্ট্রাল ইউনিভাৰ্সিটি ইন 2010 এটো ডিমড ইউনিভাৰ্সিটি হল 2006 আৰু সেন্ট্রাল ইউনিভাৰ্সিটি লৈ পৰিণত হয় 2010 চনত এন্ড ফার্স্ট একাডেমিক ইয়ার স্টার্ট হয় 2014 চনৰ সেপ্টেম্বৰৰ 1 সেপ্টেম্বৰৰ পৰা কি একাডেমিক ইয়ার স্টার্ট হয় ইয়াৰে ওকে ম্যাক সেন্ট্রাল ইউনিভাৰ্সিটি ইন 2010 আৰু একাডেমিক ইয়াৰটো স্টার্ট হয় 2014 চনৰ 1 সেপ্টেম্বৰৰ পৰা তো এইখিনি ডেটখিনি মনত ৰাখিবা কেতিয়া তোমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ কৰিলে 2009 ত তাৰ পিছত তোমাৰ কি হ'ল যে 2006 চনত ডিমড ইউনিভাৰ্সিটি হৈছিলে তাৰ পিছত ম্যাক সেন্ট্রাল ইউনিভাৰ্সিটি কেতিয়া 2010 ত আৰু একাডেমিক ইয়াৰ স্টার্ট হয় যে 1 সেপ্টেম্বৰ 2014 নেক্সট আই নাম্বার 3 বল্লভী ইউনিভাৰ্সিটি বল্লভী 680 to 1280 লৈকে চলিছিলে 600 পৰা 1200 তো রিভাইল और हॉस्टाइल और अगेंस्ट ऑफ नालंदा जो नालंदा यूनिवर्सिटी जे আছে হ্যাঁ হেতুৰে এগেইনস্ট মানে আজিকালি কি হৈ যায় এটা প্ৰাইভেট ইনষ্টিটিউটৰ এগেইনস্টত আৰু এটা প্ৰাইভেট ইনষ্টিটিউট খুলে হয় না নহয় যে হায়াৰ সেকেন্ডাৰী ইয়াতে এটা খুলিছে ৰাস্তাৰ হেতু পৰতে আকৌ আৰু এটা কম্পিটিশন কৰি কিনে খুলে ঠিক তেনেকে নালন্দা ইউনিভাৰ্সিটিৰ অপজিটতে তেনেকে বল্লভী ইউনিভাৰ্সিটি খুলিছিল ওকে যে রিভাইল और हॉस्टाइल अगेंस्ट ऑफ नालंदा situated in Sariputta modern Gujarat okay তো ইয়াতে টু ফেমাস স্কলার আছিলে যে দুজন ফেমাস স্কলার আছিলে গুণমতি আৰু স্থিৰমতি in September 2017 government of India planned to revive this university যে 2017 চনৰ সেপ্টেম্বৰ মাহত ইন্ডিয়া গভৰ্ণমেণ্টে কি কৰে যে হেতু ইউনিভাৰ্সিটি আকৌ ৰিভাইভ কৰা মানে পুনৰ আকৌ স্টার্ট কৰাৰ কাৰণে এটা প্ল্যান কৰে আৰু হা তেনেকা এটা প্ল্যান কৰে যে আমি হেতু ইউনিভাৰ্সিটি আকৌ রিভাইভ কৰিম তো ইয়াতে কি কি শিকাইছিলে টৰ্চিয়া যে অৰ্থশাস্ত্ৰ নীতিশাস্ত্ৰ চিকিৎসা শাস্ত্ৰ এনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছিল অৰ্থশাস্ত্ৰ নীতিশাস্ত্ৰ আৰু চিকিৎসা শাস্ত্ৰ ওকে নেক্সট কি আছে যে ভক্তিয়াৰ খিলজি ডেষ্ট্ৰয়ড ইন 1200 AD ইয়াতে এইটো ইউনিভাৰ্সিটিও সেম ভক্তিয়াৰ খিলজিয়ে 1200 খ্ৰীষ্টাব্দত ডেষ্ট্ৰয় কৰি দিয়ে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে কৌটিল্য এণ্ড চাণক্য হয়নে কৌটিল্যৰ আৰু এটা নাম চাণক্য হয়নে ঠিক তেনেকে নীতিশাস্ত্ৰ কোনে লিখিছিলে কামাণ্ডাকা এবোৰ এক্সামত আহি থাকে মেথডা গ্লামত হদি থাকে ওকে অৰ্থশাস্ত্ৰ কৌটিল্য নীতিশাস্ত্ৰ কামাণ্ডাকা নেক্সট বিক্ৰমশিলা নাম্বার 4 বিক্ৰমশিলা যা 8th century পৰা 9th century লৈকে চলে এটো ডিউৰিং পালা এম্পায়াৰ ওকে পালা কিং পালা টাইমত এটো এস্টাবলিশ কৰা হৈছিল ফাউন্ডাৰ আছিল ধৰ্মপালা
situated on the bank of river Ganga. Ganga নদীৰ পাৰত আছিলে তন্ত্ৰ মন্ত্ৰ বা যাদু শিকোৱা হৈছিলে এইটো ইউনিভাৰ্সিটি ওকে কি শিকোৱা হৈছিলে যে তোমাৰ বিক্ৰমশিলা তন্ত্ৰ মন্ত্ৰ যাদু মংক টাইপ এডুকেশ্যন দিয়া হৈছিলে এইবোৰ মনত ৰাখিবা এইবোৰ এক্সামত সুধি থাকে এইটো এক্সামত আহিছিলে যে তন্ত্ৰ মন্ত্ৰ তেনেকুৱা যাদু মংক টাইপ এডুকেশ্যন ক'ত দিয়া হৈছিলে বিক্ৰমশিলা এডুকেশ্যন ইউনিভাৰ্সিটি দিয়া হৈছিলে ইউনিভাৰ্সিটি was destroyed by Bhaktiar Khilji in 1230 AD 1230 খ্ৰীষ্টাব্দত কি কৰে ভক্তিয়াৰ খিলজি এইটো ইউনিভাৰ্সিটিকো ভাঙি দিয়ে ওকে লোকেশন আছিল ক'ত বিহাৰ ইণ্ডিয়া হেডকোয়াৰ্টাৰ অফ ভাগলপুৰ আৰু ইয়াৰে দুটা পণ্ডিত আছিল ফেমাস পণ্ডিত অতিশা এণ্ড টাৰনাথ অতিশা আছিল পণ্ডিত আৰু টাৰনাথ আছিল তোমাৰ ৰাইটাৰ ওকে ফেমাস স্কলাৰ আছিল তাৰপিছত 6 এডিশনাল পণ্ডিত এণ্ড 6 কলেজেছ আছিল তেনেকে এফিলিয়েটেড কলেজেছ আছিল যে এটো ইউনিভাৰ্সিটিৰ আন্ডাৰত বেলেগ বেলেগ সৰু সৰু তেনেকে পাৰ্ট খোলা হৈছিল যিখিনি 6 কলেজেছ বুলি কোৱা হৈছিল বেলেগ বেলেগ পণ্ডিতে বেলেগ বেলেগ তাৰ আন্ডাৰতে কলেজ খুলিছিল the central library central building was called the বিজ্ঞান ভৱন ইয়াৰে যেটো সেন্ট্রাল মেইন বিল্ডিং আছিল তাক কোৱা হৈছিল বিজ্ঞান ভৱন ওকে তন্ত্ৰ শাস্ত্ৰ বা মংক টাইপ এডুকেশ্যন ক'ত দিয়া হৈছিল বিক্ৰমশিলা এডুকেশ্যন শুনা পাই আছে না বস্তুখিনি এবোৰ স্ট্যাটিক বস্তু হয় তোমালোকে মুখস্থ কৰিব লাগিব বস্তুখিনি ধুনিয়াকৈ নোটস বনাই তাকে মনত ৰাখিব লাগিব ডেলি ডেলি ৰিভিজন কৰিলে ধুনিয়াকৈ মনত থাকিব তোমাৰ হায়াৰ এডুকেশ্যন তেনেকুৱা বস্তুৱে হয় বেছিবা ওকে 90% বস্তু তোমাৰ মুখস্থ কৰিব লগা বস্তুৱে আৰু 10% বস্তু তোমাৰ অকনমান বুজি পাব লগা হেখিনিও আমি পাম তো নন এজ দা ইয়াতে সোৱা এবোৰ্ডক তোমাৰ অধ্যক্ষ তোমাৰ স্কলাৰক পণ্ডিত বুলি কোৱা হৈছিল প্ৰফেসৰক উপাধ্যায় বা আচাৰ্য বুলি কোৱা হৈছিল আৰু ৰেসিডেন্ট মক্সমূহক ভিক্ষু বুলি কোৱা হৈছিল মক্স যোনে যাদু সাধু কৰিছিল সিহঁতক ভিক্ষু বুলি কোৱা হৈছিল হয়নে কিয়নো ইয়াতে তন্ত্ৰ মন্ত্ৰ টাইপ এডুকেশ্যন সমূহ দিয়া হৈছিল তো মহাষ্টবিৰ was the highest authority of the university তো ইউনিভাৰ্সিটিৰ হাইয়েস্ট অথৰিটি মানে হেড যেটো হেড আছিল তাক মহাষ্টবিৰ বুলি কোৱা হৈছিল তাৰ পিছত নেক্সট আহিব নাম্বাৰ 5 পুষ্পাগিৰি তোমাৰ 3rd century AD আহে ওকে as present Odisha India তো উৰিষ্যাত অৱস্থিত পুষ্পাগিৰি নামৰ ইউনিভাৰ্সিটিটো হা 3 মহাবিহাৰ আছিল ইয়াতে ললিতগিৰি উদয়গিৰি এণ্ড পুষ্পাগিৰি তো ললিতগিৰি হল সবচে oldest মহাবিহাৰ ওকে it now in the it being carried out by the Archaeological Survey of India now it being carried out by the Archaeological Survey of India ASIR আন্ডাৰত আছে বৰ্তমান carried out by Archaeological Survey of India মানে কিছুমান বস্তু সংগ্ৰহ কৰি ৰাখিবৰ কাৰণে যাতে বেয়া হৈ না যায় এটা স্মৃতি যাতে থাকি যায় সেই কাৰণে কি কৰে Archaeological Survey of India হেতু প্ৰটেক্ট কৰি ৰাখিছে তেনেকৈ বাউন্ডাৰী মাজত ৰাখিছে আৰু বস্তুখিনি হা এটা সাৰ্ভেত ৰাখিছে আৰু তো মিথিলা তো উপনিষদিক এজত তোমাৰ মিথিলা ইউনিভাৰ্সিটি গঠিত হৈছিল উপনিষদিক এজত তো ইয়াতে মোস্টলি ব্ৰাহ্মণিকেল এডুকেশ্যন দিয়া হৈছিল যে ব্ৰাহ্মণিকেল এডুকেশ্যনৰ কাৰণে ফাৰ্স্ট যেটো ইউনিভাৰ্সিটি হেতু হল তোমাৰ মিথিলা ইউনিভাৰ্সিটি মন ৰাখিবা যে ব্ৰাহ্মণিকেল এডুকেশ্যনৰ কাৰণে অনলি ব্ৰাহ্মণিকেল এডুকেশ্যনৰ কাৰণে এটো গঢ়ি উঠিছিল ফাৰ্স্ট ইউনিভাৰ্সিটি তো ইট নোন এজ দা ন্যায় শাস্ত্ৰ ইয়াক আৰু এটা নামেদি জনা যায় ন্যায় শাস্ত্ৰ কাৰণ ইয়াতে ন্যায় লজিক্যাল বস্তুসমূহ বেছিকৈ শিকোৱা হৈছিল ফ্ৰম 12th to 15th century এটো চলিছিল 1200 খ্ৰীষ্টাব্দৰ পৰা 1500 খ্ৰীষ্টাব্দলৈকে centuryলৈকে চলিছিল 12 to 15th century লৈকে চলিছিল হিয়াৰ টট এবাউট লিটাৰেচাৰ তেনেকে ল্যাঙ্গুৱেজ আৰ্ট সায়েন্স সব বস্তু শিকাইছিল it was named as বিদেহা ইয়াৰ আৰু এটা নাম দিয়া হৈছিল কি যে বিদেহা ওকে আৰু হিয়াৰ টট দা ন্যায় শাস্ত্ৰ টু সবচে বেছি ইয়াতে কি শিকোৱা হৈছিল ন্যায় শাস্ত্ৰ আমি যে ন্যায় ফিলসফি পাও তো ন্যায় ফিলসফি তেনেকুৱা ৰিজনিং টাইপ বস্তু বা তেনেকুৱা ন্যায় এডুকেশ্যন খিনি বেছি দিয়া তোমাৰ বেছিকৈ শিকোৱা হৈছিল আৰু নিঅলজিক ইয়াতো নব্য ন্যায় কত ৰচিত হৈছিল ইয়াতে ৰচিত হৈছিল নব্য ন্যায় ইয়াৰ নিঅলজিক ওকে নেক্সট তোমাৰ তত্ত্ব চিন্তামণি was written here তত্ত্ব চিন্তামণি আমি নাম শুনিছো তত্ত্ব চিন্তামণিও ইয়াতে এটো ইউনিভাৰ্সিটিৰ স্কলাৰে লিখিছিল ওকে নিঅলজিক ইয়াতো তোমাৰ নব্য ন্যায় ওকে এই দুটা বুক ইয়াতে লিখা হৈছিল নেক্সট তোমাৰ জগদালা নাম্বাৰ 6 ত আছে জগদালা যে রামপাল কিং ওকে রামপাল কিং তো রাজা রামপাল অফ বেঙ্গল তো এটো ওয়েস্ট বেঙ্গলৰ এটা ইউনিভাৰ্সিটি হয় লোকেশন ব্যাঙ্কস অফ গঙ্গাৰ পাৰত আছে ইট ওয়াজ নেমড এজ ৰংগাবতী ইয়াৰ আৰু এটা নাম ৰংগাবতী
লোকেশ্যন ক'ত হয় ৱেষ্ট বেংগলত হয় ইয়াৰ লোকেশ্যন মনত ৰাখিবা তো ইয়াৰ বিষয়ে ইমান বেছি নাই তাৰপিছত উদানপুৰী 7 নম্বৰ ইউনিভাৰ্চিটি কিং পালা ডাইনাষ্টি ওকে কিং পালা ডাইনাষ্টি টাইমত এটো ইউনিভাৰ্চিটি গঢ় লৈ উঠিছিল আৰু ইয়াতে মোষ্টলি বুদ্ধিষ্ট এডুকেশ্যন দিয়া হৈছিল বুদ্ধিজম শিকোৱা হৈছিল বুদ্ধৰ এডুকেশ্যন দিয়া হৈছিল উদানপুৰী ইউনিভাৰ্চিটি ওকে নেক্সট তোমাৰ আহে সোমাপুৰাটো কি আছিল সোমাপুৰা 8th centuryত আহে আৰু established by ধৰ্মপালা of the Pala dynasty during 8th century in Bengal এটো ৱেষ্ট বেংগলৰ এটা ইউনিভাৰ্চিটি হয় সোমাপুৰা ওকে মেজৰ চেণ্টাৰ অফ লাৰ্নিং কি আছিল ইয়াতে বুদ্ধিষ্ট এডুকেশ্যন দিয়া হৈছিল জৈনিজম শিকোৱা হৈছিল হিন্দুইজম শিকোৱা হৈছিল বুদ্ধিষ্ট জৈনিজম এণ্ড হিন্দুইজম গোটেই বস্তুখিনি ইয়াতে শিকোৱা হৈছিল ওকে তাৰপিছত নাদিয়া এটো বহুত ইম্পৰ্টেন্ট ইউনিভাৰ্চিটি হয় নাদিয়া ইউনিভাৰ্চিটি তোমাৰ কল্ড দা নৱাদ্বীপ ইয়াৰ আৰু এটা নাম কি আছিল নৱাদ্বীপ এটো এক্সামত সুধিছিল যে নৱাদ্বীপ কোনটো ইউনিভাৰ্চিটিক জনা যায় নাদিয়া ইউনিভাৰ্চিটি নৱাদ্বীপ বুলি জনা যায় তো ইয়াৰ লোকেশ্যন হল কনফ্লুয়েন্স অফ গংগা এণ্ড জালাঙ্গি ৰিভাৰ ইন বেংগল যে তোমাৰ গংগা পাৰতে আৰু জালাঙ্গি ৰিভাৰৰ তেনেকে ওচৰতে এয়া সিটুৱেটেড ওকে তো এডুকেশ্যন ইয়াতে কিহৰ এডুকেশ্যন দিয়া হয় এটো নাদিয়া যে তোমাৰ ট্ৰেডিং কমাৰ্চ বিজনেস ৰিলেটেড তোমাৰ এডুকেশ্যন ইয়াতে দিয়া হৈছিল আমি বিজনেস কেনেকে কৰিম কি ওকে এনেকুৱা এডুকেশ্যন তো নাদিয়া ইউনিভাৰ্চিটি ইম্পৰ্টেড ইন 3 centers তো ইয়াতে ইম্পৰ্টেড ইন 3 centers তো ইয়াৰে তিনটা সেন্টাৰস আছিল তো এটা নৱাদ্বীপ শান্তিপুৰা আৰু গোপালপুৰা তো ইয়াৰে মেইন তিনটা সেন্টাৰস আছিল ওকে নৱাদ্বীপ শান্তিপুৰা এণ্ড গোপালপুৰা তো এ স্কুল অফ লজিক ৰঘুনাথ মেড বাই ৰঘুনাথ শিৰোমণি তো ইয়াতে ৰঘুনাথ শিৰোমণিয়ে এটো ইউনিভাৰ্চিটিৰ আন্ডাৰতে কি কৰিছিল যে এ স্কুল অফ লজিক গঢ়ি তুলিছিল ৰঘুনাথ শিৰোমণিয়ে ওকে নেক্সট তোমাৰ সালতগিটো তোমাৰ কি যে সালতগি এটা ইউনিভাৰ্চিটি হয় এটো কৰ্ণাটকৰ ইউনিভাৰ্চিটি হয় ওকে কৰ্ণাটকা ইউনিভাৰ্চিটি হয় ইয়াতে তোমাৰ কি ধৰণৰ এডুকেশ্যন দিয়া হৈছিল যে বেসিক লাইফ ৰিলেটেড ৰিয়েল লাইফ এডুকেশ্যন দিয়া হৈছিল আমি কেনেকে লাইফত আমি প্ৰবলেম আহিলে কেনেকে ফেস কৰিব লাগে আমি নিজৰ এটা কি যে এটা কাম হৈ থাকিব লাগে না যে আমি একদম স্থিৰ হ'ম যে কিবা প্ৰবলেম আহিলে আমি একদম বেছি নাৰ্ভাস হৈ নাযাও তো তেনেকুৱা ধৰণৰ ৰিয়েল লাইফ এডুকেশ্যন কিছুমান শিকোৱা হৈছিল আৰু তো উজ্জয়ন ফেমাস ফৰ এষ্ট্ৰোনমি উজ্জয়ন শব্দৰ পৰা আমি গম পাওঁ যে উজ্জয়নত কি শিকোৱা হৈছিল এষ্ট্ৰোনমি সেকুলাৰ এডুকেশ্যন লাৰ্নিং ম্যাথমেটিক্স ওকে সেকুলাৰ লাৰ্নিং তো এষ্ট্ৰোনমি বুলি ক'লে জ্যোতিষী বিদ্যা শিকোৱা হৈছিল সেকুলাৰ লাৰ্নিং মানে আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি সবে ইকুৱেল বুলি ভাবা তো তেনেকুৱা ইউনিভাৰ্সাল ব্ৰাদাৰহুড তেনেকুৱা ধৰণৰ এডুকেশ্যন আৰু তোমাৰ ম্যাথমেটিক্যাল এডুকেশ্যন দিয়া হৈছিল অংক তেনেকুৱা উজ্জয়নত তাৰপিছত ইন্নাইৰাম তোমাৰ কি আছিল যে ইন তামিলনাডু ইন্নাইৰামটো তোমাৰ তামিলনাডুত অৱস্থিত এটা মৰেল এডুকেশ্যন দিয়া হৈছিল ৰিলিজিয়াছ এডুকেশ্যন দিয়া হৈছিল ওকে তো এয়া হল টোটাল আমাৰ এনচিয়েন্ট ইউনিভাৰ্সিটিজ কিনি আজিলৈকে এনচিয়েন্ট ইউনিভাৰ্সিটিজ সৰ যিখিনি কুৱেশ্যন আহিছে এইখিনি ইউনিভাৰ্সিটিজৰ পৰা আহিছে তোমাৰ আৰু মেইন পইণ্ট যিখিনি ইয়াতে লিখা হৈছে না মোষ্টলি এইখিনি আহি থাকে এইখিনি জানিলে তোমালোকে কুৱেশ্যন কাৰেক্ট কৰিব পাৰিবা আৰু মই তোমালোকক অৰিজিনেল পিডিএফও দি দিম তাৰ পৰা যদি কিবা তোমালোকে এড কৰিব খোজা তো এড কৰিব পাৰিবা তাতে আৰু ডিটেইলছত পাব বস্তুখিনি স্যার কোৱা স্যার একদম মানে হায়ার এডুকেশন যখন আপনি ফার্স্ট পঢ়াইছিলে আপনি মানে হেৰি ডিভিশনস বোৰ মানে দিছিলে মানে প্ৰি ইন্ডিপেন্ডেন্স পোস্ট ইন্ডিপেন্ডেন্স এনেকুৱা তো সেইখিনি ইয়াতে হায়াৰ এডুকেশ্যন সিস্টেমৰ যিটো মানে সিলেবাস আছে সিলেবাসটো যেনেকে মানে পইণ্ট ৱাইজ আছে তাৰ লগততো তেনেক মানে সেইখিনি এনেকে দিয়া নাই ন মানে যেনেকে আপুনি মানে ভাগ আচ্ছা তোমাৰ কথাটো মই বুজি পাইছো একচুয়ালি কি হয় তাতে যে তোমাৰ সিলেবাসত কি দিছে চোৱা মই কৈ দিও সিলেবাসখন এটা আছে না নাই ইয়াতে আছে সিলেবাসত একচুয়ালি কেনেকে আছে সিলেবাসত মতে যদি আমি পঢ়ো এটা চোৱা ইনষ্টিটিউশন অফ হায়াৰ লাৰ্নিং এণ্ড এডুকেশ্যন ইন এনচিয়েন্ট ইণ্ডিয়া তো এনচিয়েন্ট ইণ্ডিয়া ইনষ্টিটিউশন অফ হায়াৰ লাৰ্নিং এণ্ড এডুকেশ্যন ইন এনচিয়েন্ট ইণ্ডিয়া বুলি ক'লে ইয়াতে আমাৰ দুটা পাৰ্ট আহে এটা হায়াৰ এডুকেশ্যনৰ পাৰ্ট আৰু এটা এনচিয়েন্ট ইণ্ডিয়ান যেটো বেদিক এডুকেশ্যন পাৰ্ট ওকে বেদিক উপনিষদিক পাৰ্ট তো তেনেকে আমি
এনচিয়েণ্ট ইউনিভাৰ্চিটিজখিনি পালোঁ, এইখিনি আমি ইউনিভাৰ্চিটিজখিনি কমপ্লিট কৰিলোঁ। আৰু এটা পাৰ্ট আছে আমাৰ এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম, তাৰমানে সেইটো এনচিয়েণ্ট এডুকেশ্যন কেনেকুৱা কি ধৰণৰ এডুকেশ্যন দিয়া হৈছিলে। অ'কে, টোটেলি বেদিক এণ্ড উপনিষদিক পিৰিয়ডৰ যিটো এডুকেশ্যন আছিলে, তো সেইটো আমি এক্সট্ৰা পাৰ্টত কৰিম। তাৰপিছত ইয়াতে চোৱা ইভলিউশ্যন অফ হায়াৰ লাৰ্ণিং এণ্ড ৰিচাৰ্চ, পষ্ট ইণ্ডিপেণ্ডেঞ্চখিনি অলৰেডি আমি পালোঁ, ৰিচাৰ্চৰ বিষয়ে আমি পাইছোঁ। অৰিয়েণ্টেল বুলি ক'লে নন কনভেনশ্যনেল হয়নে? তো অৰিয়েণ্টেল বুলি ক'লে তোমাৰ সেইখিনি যিখিনি অৰিয়েণ্টেল পুৰণা আদিম যুগৰ এডুকেশ্যন, তো সেইখিনি বহুত আগৰ, তো সেইখিনি এডুকেশ্যনৰ বিষয়ে আমি সেইখিনি পঢ়াই নাই, পাম সেইখিনি যে এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম বুলি এটা পাৰ্ট আছে। তো সেইটো হায়াৰ এডুকেশ্যন এনচিয়েণ্ট ইউনিভাৰ্চিটিজটো এইটো এটা বেলেগ পাৰ্ট, এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম সেইটো এটা বেলেগ পাৰ্ট। তো তেনেকৈ মই পাৰ্ট কৰি দিছোঁ, কাৰণ কি ইয়াৰে চিলেবাছৰ লগত যদি তুমি যোৱা তো তোমাৰ প্ৰব্লেমটো কি আহিব যে তুমি মিক্স কৰি পাবা বস্তুখিনি, ইয়াৰে অলপ তাৰে অলপ মানে মিক্স কৰি পাবা। তো আমি কনফিউজ হৈ যাম। একচুৱেলি মুখস্থ কৰিবৰ কাৰণে আমাৰ ছিষ্টেমেটিকেলি নোটছখিনি বনালে বেছি ভাল। অ'কে, তো সেইটো কাৰণে মই পাৰ্ট কৰি দিছোঁ। হায়াৰ এডুকেশ্যনখিনি এটা পাৰ্ট, প্ৰি ইণ্ডিপেণ্ডেণ্টখিনি এটা পাৰ্ট, পষ্ট ইণ্ডিপেণ্ডেণ্টখিনি এটা পাৰ্ট। তো ইয়াতে চোৱা তোমাৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট পষ্ট ইণ্ডিপেণ্ডেণ্ট বেলেগ বেলেগকৈ দিয়া নাই ইয়াতে, বাট আমি তেনেকৈ বেলেগকৈ চাইছোঁ। অ'কে, হয় স্যাৰ, মানে মই একচুয়ালি মানে সিলেবাসখনত যে এনেকে লিখা আছে মই মানে ধৰিব পৰা নাই, মানে ইমান মানে আপুনি যেতিয়া মানে ভাগ যিখিনি কৰি দিছে ইয়াতে কিছুমান বস্তু আছে কিছুমান নাই, মই মানে ধৰিব পৰা নাই যে তোমাৰ এয়া অৰিয়েণ্টেল এডুকেশ্যন বুলি আমি নাপাওঁ, কনভেনশ্যনেল নাপাওঁ, নন কনভেনশ্যনেল নাপাওঁ। এইবোৰ একচুৱেলি কি অৰিয়েণ্টেল বুলি ক'লে এয়া এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেমটো, সেইটোৱে অৰিয়েণ্টেল। কনভেনশ্যনেল মানে বৰ্তমানলৈকে চলি অহা এডুকেশ্যন ছিষ্টেমখিনি, মানে এয়া আমি যে পঢ়ি আহিলোঁ তোমাৰ কি বুলি কয় সেয়া যে পষ্ট ইণ্ডিপেণ্ডেণ্ট, তো পষ্ট ইণ্ডিপেণ্ডেণ্টখিনি এয়া হ'ল কনভেনশ্যনেল। অ'কে, তো তেনেকুৱা ধৰণৰ। তাৰপিছত প্ৰফেশ্যনেল এডুকেশ্যন, টেকনিকেল এডুকেশ্যন, স্কিল বেছড এডুকেশ্যন। তো টেকনিকেল এডুকেশ্যন, স্কিল বেছড এডুকেশ্যন এইখিনি আমি পাম। ভকেশ্যনেল এডুকেশ্যনৰ বিষয়ে আমি অলৰেডি পাই আহিছোঁ। তো সেইখিনি বস্তুৱে ইয়াৰ ভিতৰত আহিব। ভেলু এডুকেশ্যনটো এটা পাৰ্ট, এনভাইৰনমেণ্টেল এডুকেশ্যনটো এটা পাৰ্ট। এয়া গোটেই PDF আছে, মই আজি বেলেগ ক্লাছত কৰাইছোঁ। এয়া চোৱা, এটা হ'ল এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম, এইখিনি বেলেগ ক্লাছত আজি মই কৰাইছোঁ। এটা PDFটো চাইছেনে? 3টা PDF চোৱা। এটা এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম য'ত নেকি আমি বেদিক উপনিষদিক এডুকেশ্যন ছিষ্টেমখিনি কেনেকুৱা আছিলে, ফিমেল এডুকেশ্যন ছিষ্টেম কেনেকুৱা আছিলে সেইটো টাইমত। নেক্সট এনভাইৰনমেণ্টেল এডুকেশ্যন, এইটো এটা পাৰ্ট। তাৰপিছত তোমাৰ ভেলু এডুকেশ্যন, সেইটো এটা পাৰ্ট। তো এনেকৈ পাৰ্ট কৰি দিছোঁ মই বস্তুখিনি, বুজিব পাৰিছানে? তো এনেকৈ পঢ়িলে মানে কি হয়, আমাৰ বস্তুখিনি ছিষ্টেমেটিকেলি পাওঁ আমি। ছিষ্টেমেটিক হ'লেহে তেতিয়া বস্তুখিনি মনত থাকে। বাট আমি চিলেবাছৰ মতে যদি যাওঁ ন, উল্টা পুল্টা লাগি যাব বস্তুখিনি, ইয়াৰে অলপ তাৰে অলপ মানে কি উল্টা পুল্টা লাগি যাব। মই নিজে নোটছ বনাইছিলোঁ চিলেবাছ মতে, কিন্তু পিছত মই কি কৰিলোঁ যে সেয়া গোটেই নোটছখিনি মই বাদ দি ডাইৰেক্টলি মই কি কৰিলোঁ ছিষ্টেমাইজ কৰি কিনে তেনেকৈ পাৰ্ট কৰি লৈছিলোঁ। আৰু সেইটো হিচাপতে মই তোমালোকক শিকাই আছোঁ, কাৰণ মই নিজে ডিষ্টাৰ্ব পাইছিলোঁ সেইটো ছিষ্টেমত কৰি, যে তোমাৰ চিলেবাছৰ মতে নোটছখিনি বনালে ন বহুত প্ৰব্লেম আহে, কাৰণ ইয়াৰে অলপ তাৰে অলপ তেনেকুৱা হয় বস্তুখিনি। তো মই পিছত কি কৰিলোঁ, দেখি পেলাই মানে মোৰ লাগিলে কিছুমান বস্তু আছে কিছুমান নাই, মানে মই ধৰিবই পৰা নাই, সেইকাৰণে আপোনাক সুধিলোঁ। গোটেইখিনি পাবা ইয়াতেতো আমাৰ তোমালোকৰ ইয়াতে ধৰা 50% জাষ্ট হ'ল, ইয়াতে 50% কমপ্লিট হ'ল, আৰুতো আছেই তোমাৰ, বুজিছানে? তো গোটেইখিনি হোৱাৰ পিছত গম পাবা নাই কমপ্লিট হৈছে আমাৰ। অ'কে, তো তোমালোকে মই ভাবিছোঁ, মই গম পাইছোঁ সেইটোৱে তোমাৰ প্ৰব্লেম। তুমি ভাবিছা যে একচুৱেলি চিলেবাছত এক ধৰণে আছে, আমাক শিকাই আছে বেলেগ ধৰণে। একচুৱেলি মই বেলেগ ধৰণেই শিকাই আছোঁ, কিন্তু বস্তু সেইখিনিয়ে। অ'কে, তো তাতে চোৱা ডিষ্টেঞ্চ এডুকেশ্যন বুলি বেলেগ পাৰ্ট নাছিলে, কিন্তু মই ডিষ্টেঞ্চ এডুকেশ্যনৰ কাৰণেও বেলেগ পাৰ্ট কৰি দিছোঁ, বুজিব পাৰিছানে? ডিষ্টেঞ্চ এডুকেশ্যন যে আছে, ডিষ্টেঞ্চ এডুকেশ্যনৰ কাৰণে ইয়াতে যদি চিলেবাছত চোৱা বেলেগ নাই, ডিষ্টেঞ্চ এডুকেশ্যন বুলি কোনো পাৰ্টে নাই, আছেনে? নাই, এতিয়া ডিষ্টেঞ্চ এডুকেশ্যন বুলি কোনো পাৰ্টে নাই। কিন্তু ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা তোমাৰ বহুত কুৱেশ্যন আহিবই, ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা এটা কুৱেশ্যন 100% আহিব। তো আমি যদি ইয়াৰ লগতে যদি তোমাৰ পষ্ট ইণ্ডিপেণ্ডেণ্টৰ লগত যদি আমি ডিষ্টেঞ্চ এডুকেশ্যনটো কৰিলোঁ হয়, তেতিয়াহ'লে অকণমান বস্তুটো কিবা বেলেগ যেন দেখা পাওঁ, একচুৱেলি ইমান গুৰুত্ব দিয়া নহ'ব। বাট আমি ডিষ্টেঞ্চ এডুকেশ্যনৰ যিমানখিনি বস্তু আছে গোটেইখিনি যদি একেলগে চাওঁ, তেতিয়াহ'লে আমাৰ ছিষ্টেমেটিকেলি আহি যায় বস্তুখিনি। তো মই গম পাম যে ডিষ্টেঞ্চ এডুকেশ্যনৰ ভিতৰৰ পৰা কুৱেশ্যন আহিলে এইখিনিৰ পৰাই আহিব। অ'কে,
তো সেইটো কাৰণে ডিষ্টেঞ্চ এডুকেশ্যনটো মই বেলেগ পাৰ্ট কৰি দিছোঁ ইয়াতে নাই ডিষ্টেঞ্চ এডুকেশ্যন নাই কিন্তু ইয়াৰ ভিতৰতে আছে ইয়াৰ নন কনভেনশ্যনেলখিনি কিহৰ ভিতৰত আহিব ডিষ্টেঞ্চ এডুকেশ্যন নন কনভেনশ্যনেলৰ ভিতৰত আহি যাব অ'কে তো তেনেকুৱা নাই স্যাৰ মানে মই একচুয়ালি সুধিছিলো যে মানে ইয়াতে যে এজ আ হোল বস্তুখিনি যে আছে মানে বেলেগ বেলেগ সিলেবাসটো যে বেলেগ বেলেগকে আছে মানে আপুনি যিখিনি ভাগ মানে কৰি পেলাই দিছে এটো কি আমি এনেকে মানে এই হায়াৰ এডুকেশ্যনৰ আন্ডাৰত এইখিনি কি বস্তুখিনি এনেকে মানে এটা এটা ভাগকে যে মানে আপুনি দিছে মানে ধৰক ফাৰ্ষ্টতে প্ৰি ইণ্ডিপেণ্ডেন্স দেন পোষ্ট ইণ্ডিপেণ্ডেন্স তো হেতু হিচাপত আমি পঢ়িব লাগিব নেকি মানে আচ্ছা হয় তোমালোকে হেতু হিচাপতে পঢ়িবা মই নোটছখিনি যেনেকৈ চিষ্টেমেটিকেলি দি আছোঁ ন সেইটো চিষ্টেমতে পঢ়িবা কাৰণ এইখিনি মই তোমালোকৰ কাৰণে মই এইখিনি কিয় দি আছোঁ যে তোমালোকৰ যাতে ইজি হয় বস্তুখিনি পঢ়িবলৈ বুজিছানে সেইটো কাৰণে মই তেনেকৈ চিষ্টেমাইজ কৰি দিছোঁ মানে উল্টা পুল্টাকৈ দিলেতো বস্তু মই দি থাকিব পাৰোঁ তোমাৰ পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ লগত যদি আমি তোমাৰ পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ মাজে মাজে তোমাৰ কি আহিছে যে আমি এডুকেশ্যন পলিচিছখিনি চাইছোঁ তাতে গোটেইখিনি আৰু সেইখিনিৰ লগতে কি হৈছে যে তোমাৰ পোষ্ট ইণ্ডিপেণ্ডেণ্টৰ কিছুমান ডিজিটেল লাৰ্ণিং ছিষ্টেমখিনি কিছুমান আছে ডিজিটেল লাৰ্ণিং ছিষ্টেমখিনি তোমাৰ হ'ল তাৰপিছত লগতে আৰু কি যে তোমাৰ ডিষ্টেঞ্চ এডুকেশ্যন তাৰপিছত তোমাৰ অ'পেন লাৰ্ণিং সেইবোৰ বস্তু যদি আমি তাৰ লগতে কৰিলোঁ হয় তেতিয়াহ'লে কি হ'ব যে ছিষ্টেমেটিক নহয় বস্তুখিনি তো সেইটো কাৰণে আমি ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিংটো একেলগে কৰিম তাৰপিছত তোমাৰ তেনেকৈ চব বস্তুৰে মানে পাৰ্ট কৰা আছে আৰু ইয়াতে বুজিছানে তো মই যেনেকৈ দিছোঁ তেনেকৈ ষ্টাডি কৰা ইয়াৰ ভিতৰৰ পৰা আহিব ইয়াৰ বাহিৰৰ পৰা নাহে অ'কে নাই নাই স্যাৰ মই হেতুৰ কাৰণে সুধা নাছিলোঁ মানে মই সুধিছিলোঁ কি মানে ইয়াতে যে মানে ইয়াতে পইণ্ট ৱাইজ যিখিনি দিছে মানে সেনেকে মনত ৰাখিব লাগে নে এনেকে মনত ৰাখিব মই হেতু কনফিউজন হৈ আছে মই দিয়া মতে মনত ৰাখিবা হয় মই যেনেকৈ দি আছোঁ ন বস্তুখিনি এনেকৈ মনত ৰাখিবা ইয়াতকৈ বেলেগ আৰু মেথড নলগাবা কাৰণ চবতছে বেষ্ট মেথড মই জনামতে ইমান দিনে যিখিনি এক্সপিৰিয়েঞ্চ হৈছে ষ্টুডেণ্টৰ কাৰণে কোনটো বেছি ভাল হ'ব মই সেইটো অকণমান গম পাওঁ ন সেইটো কাৰণে মই চিষ্টেমাইজ কৰিছোঁ মোৰ এয়া উল্টা পুল্টা নোটছো আছে চেলেবাছ হিচাপত মই নিজে পঢ়িবৰ কাৰণে নোটছ বনাইছিলোঁ বাট সেইখিনি তোমালোকক দিয়া নাই মই আকৌ সেইখিনি বস্তুকে ছামাৰাইজ কৰি কিনে চিষ্টেমেটিকেলি বনাইছোঁ আৰু সেই নোটছখিনিয়ে তোমালোকক তেনেকৈ মই দি আছোঁ মই হয় তো আমি ডিছকাছ কৰি আছিলোঁ কোনখিনি ৰ'বা সেইটো কাৰণে মই একো হেৰি পোৱা নাই যে তুমি সুধিছা একচুৱেলি কিবা ডাউট লাগিলে সেইটো সোধাৰ দৰকাৰ আছে কাৰণ মোৰ মতেতো মই কৰি আছোঁ বাট তোমাৰ মতে সেইটো তুমি বুজি নাপাব পাৰা ন মই এটা কথা যেনেকৈ ভাবি আছোঁ তুমি তেনেকৈ বুজি নাপাব পাৰা কাৰণ মোৰটোতো মই বুজি আছোঁ তোমাৰতো তুমি বুজি নাপাব পাৰা মোৰ কথাখিনি তো সেইটো কাৰণে ডাউট ক্লিয়াৰ কৰাটো চবতছে ভাল আৰু বুজিছানে কিবা ডাউট লাগিলে লগে লগে সুধি ল'লে হ'ল আৰু কোনো প্ৰব্লেম নাই আমি ইয়াতে শিকিব আহিছোঁ তো শিকিবই লাগিব যেনেকৈ হওক ইয়াতে লাজ ভয় বুলি কোনো বস্তু নাই জাষ্ট আমি শিকিব আহিছোঁ শিকিব লাগিব সেইটোৱে কথা তো ইয়াতে আৰু এটা বস্তু এইখিনি বস্তু আমি ডিষ্টেঞ্চ এডুকেশ্যনৰ ওপৰত ইয়াতে এটা PDF আছে ৰ'বা এইখিনি মই বস্তুখিনি সিদিনা ক'ত কৰালোঁ ৰ'বা মই হেৰি কৰোঁ এটা গ্ৰুপত মই কৰাইছিলোঁ তাৰ পৰাই লৈ লওঁ ICT Ancient Universities NEP 2020 সিহঁতকো নিদিলোঁ নেকি মই বস্তুখিনি আচ্ছা ইয়াতে আছে এক ছেকেণ্ড এইটো পেজতে আছে এনচিয়েণ্ট ইউনিভাৰ্চিটিজখিনি লাষ্টৰ ফালে আছে হা এইখিনি তো আমি ইয়াৰ পৰা ডিছকাছ কৰিম একচুৱেলি ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিং অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং ইয়াৰ পৰা অ'পেন এণ্ড ডিষ্টেঞ্চ অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং যিটো ODE বুলি কোৱা হয় কি বুলি কোৱা হয় ODE অ'কে যে অ'পেন আৰু ডিষ্টেঞ্চ লাৰ্ণিং এইটো চিলেবাছত তেনেকৈ এক্সট্ৰাকৈ দিয়া নাই বাট আমি এক্সট্ৰাকৈ পঢ়িম তো অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং বুলি ক'লে ইয়াতে কি বুজায় যে কনচেপ্ট অফ অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং ডিষ্টেঞ্চ এডুকেশ্যন ODE এইটো ODL হয় হা ODE নহয় ODL
ODL আৰু ওপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন বুলি ক'লে ODE বুলি কোৱা হয় ইন ইণ্ডিয়া তো ইয়াতে চোৱা ওপেন এডুকেশ্যন কাক কোৱা হয় তো ডাঙৰ হোৱা নাই কিয় ৰ'বাচোন এক ছেকেণ্ড তো ওপেন এডুকেশ্যন কাক কোৱা হয় ৰিমুভছ বেৰিয়াৰ অফ এজ কোৱালিফিকেশ্যন এণ্ড টাইম ওকে যে আমাৰ যিবোৰ কি থাকে যে ফৰ্মেল এডুকেশ্যনত আমাৰ কি হয় স্কুল কলেজত গৈ কিনে যিটো আমি এডুকেশ্যন লওঁ তাতে তোমাৰ বেৰিয়াৰ থাকে কিছুমান যে এজৰ লিমিট থাকে কোৱালিফিকেশ্যনৰ লিমিট থাকে বা টাইমৰ লিমিট থাকে যে 9টাত গৈ কিনে তুমি 4টালৈকে থাকিব লাগিব সেইবোৰ কিছুমান বেৰিয়াৰ থাকে হা তো ইয়াতে ওপেন লাৰ্ণিঙত তেনেকুৱা একো ধৰণৰ তেনেকুৱা বেৰিয়াৰ নাথাকে তো লাৰ্নাৰ্ছ কেন জইন বেছড অন ইণ্টাৰেষ্ট এণ্ড এলিজিবিলিটি যে তোমাৰ কি লাৰ্নাৰে নিজৰ ইণ্টাৰেষ্ট মতে আৰু নিজৰ এলিজিবিলিটি হিচাপে যিকোনো টাইমত যিকোনো জায়গাৰ পৰা জইন কৰিব পাৰে সেইটো হ'ল তোমাৰ ওপেন এডুকেশ্যন আৰু ডিষ্টেন্স এডুকেশ্যন কাক কোৱা হয় ডিষ্টেন্স এডুকেশ্যন প্ৰভাইডছ দ্য এডুকেশ্যন উইদাউট দ্য নিড অফ ফিজিকেল প্ৰেজেন্স ইন ক্লাছৰুম তো ডিষ্টেন্স এডুকেশ্যন বুলি ক'লে যে তোমালোকে যে ফিজিকেলি তুমি প্ৰেজেন্ট থাকিব নালাগে ক্লাছৰুমত দূৰৰ পৰাই ল'ব পাৰা টিচিং ইজ ডান থ্ৰু ষ্টাডি মেটেৰিয়েলছ দিয়া হয় অনলাইনতো কৰোৱা হয় অনলাইন ক্লাছেছ আৰু ৰেডিঅ' বা টেলিভিজন বা ডিজিটেল প্লেটফৰ্মছ কিছুমানৰ হেল্প লৈ কিনে ডিষ্টেন্স এডুকেশ্যন কৰা হয় ইয়াত তোমালোকে যে কোচিং লৈ যায় ইয়াতো ডিষ্টেন্সৰ কোচিং তোমালোকে ফিজিকেলি প্ৰেজেন্ট থকাৰ মানে তেনেকৈ কোনো দৰকাৰে হোৱা নাই তো ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং এইটো ওপেন লাৰ্ণিং নহ'ব কিয়নো টাইমটো মই ছেট কৰি দিছোঁ তোমালোকৰ টাইম মতে তোমালোকে চোৱা নাই আৰু মই যে ৰেকৰ্ডিং দি আছোঁ যে সেইটো তুমি তোমাৰ টাইম মতে তুমি চাব পাৰা তো সেইটো হৈ যাব ওপেন অ'কে বুজিব পাৰিছা ওপেন লাৰ্ণিং এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ মাজত ডিফাৰেঞ্চখিনি তো আজিকালি যিটো ছিষ্টেম ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং বা ওপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন বুলি কোৱা হয় অ'কে যে ইয়াতে চোৱা টুগেদাৰ ODE ওপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন মিনছ ফ্লেক্সিবল ইয়াতে ফ্লেক্সিবিলিটি থাকে লাৰ্ণাৰ চেণ্ট্ৰিক হয় এডুকেশ্যন আউটছাইড দ্য ট্ৰেডিশ্যনেল ক্লাছৰুম ছিষ্টেম যে আগৰ দিনৰ ক্লাছৰুমৰ ছিষ্টেমৰ পৰা এইটো অকণমান বেলেগ আৰু অ'কে তো ইয়াৰে হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড যদি চাওঁ ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ যিটো হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড ফাৰ্ষ্ট তোমাৰ কেতিয়া ডিষ্টেন্স লাৰ্ণিংটো ষ্টাৰ্ট হয় জানানে 1961ত দিল্লী ইউনিভাৰ্চিটিয়ে এটা কৰেছপণ্ডেঞ্চ কোৰ্ছ পাব্লিছ কৰিছিল যোনসকল ষ্টুডেণ্টে তোমাৰ তেনেকৈ ইউনিভাৰ্চিটিত আহি কিনে তোমাৰ হেৰি কৰিব নোৱাৰে যে তোমাৰ ক্লাছ কৰিব নোৱাৰে তো সিহঁতৰ কাৰণে কি কৰিছিলে যে তোমাৰ দিল্লী ইউনিভাৰ্চিটিয়ে এটা ফেচিলিটি প্ৰভাইড কৰিছিলে যিটো কৰেছপণ্ডেঞ্চ কোৰ্ছ এটা দিছিলে তেনেকৈ হা দিল্লী ইউনিভাৰ্চিটি ফাৰ্ষ্ট তোমাৰ এইটোৱে ষ্টাৰ্ট হৈছিলে যে তোমাৰ দিল্লী ইউনিভাৰ্চিটিৰ দ্বাৰা নেক্সট 1969ত 62ত সেইটো দিল্লী ইউনিভাৰ্চিটি কৰিলে 1969ত কি কৰিলে দ্য ফাৰ্ষ্ট অ'পেন ইউনিভাৰ্চিটি ইন ইণ্ডিয়া অন্ধ্ৰপ্ৰদেশ অ'পেন ইউনিভাৰ্চিটি আহিলে তো ফাৰ্ষ্ট অ'পেন ইউনিভাৰ্চিটি অন্ধ্ৰপ্ৰদেশ অ'পেন ইউনিভাৰ্চিটি আৰু পিছত এইটোৰ নাম দিয়া হয় ডক্টৰ ভীমৰাও আম্বেদকাৰ অ'পেন ইউনিভাৰ্চিটি এইটো হায়দৰাবাদত অৱস্থিত ফাৰ্ষ্ট অ'পেন ইউনিভাৰ্চিটি কোনটো আছিলে ভীমৰাও এইটোৰ নাম আছিলে অন্ধ্ৰপ্ৰদেশ ইউনিভাৰ্চিটি বাট পিছলৈ ইয়াৰ নাম দিয়া হয় ডক্টৰ ভীমৰাও আম্বেদকাৰ অ'পেন ইউনিভাৰ্চিটি ক্লিয়াৰ নেক্সট তোমাৰ তাৰপিছত 82ত ইষ্টাব্লিছমেণ্ট অফ ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি ইগনো ষ্টাৰ্ট হয় তোমাৰ থাৰ্ডত কেতিয়া 1982 তোমাৰ ইষ্টাব্লিছমেণ্ট অফ ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি অ'কে দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট অ'পেন ইউনিভাৰ্চিটি এইটো এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি চেণ্ট্ৰেল অ'পেন ইউনিভাৰ্চিটি আমাৰ ইণ্ডিয়াত এটাই চেণ্ট্ৰেল অ'পেন ইউনিভাৰ্চিটি আছে সেইটো হ'ল তোমাৰ ইগনো অ'কে আৰু ষ্টেট ইউনিভাৰ্চিটি আছে তোমাৰ 13টা তো আমি সেইখিনিও পাম তোমাৰ নেক্সট তোমাৰ 1991ত অনৱাৰ্ডছ গ্ৰোথ অফ ষ্টেট অ'পেন ইউনিভাৰ্চিটিজ যে তেনেকৈ যে ষ্টেট অ'পেন ইউনিভাৰ্চিটি ষ্টাৰ্ট হ'ল ডিষ্টেন্স লাৰ্ণিং চেণ্টাৰ্ছ ইন মেনি ইউনিভাৰ্চিটিজ তেনেকৈ বহুতকেইটা ইউনিভাৰ্চিটিক তেনেকৈ 1991ত যে কৈ দিয়া হ'ল যে তোমালোকে ইউনিভাৰ্চিটিসমূহে তোমালোকে কি কৰা যে অ'পেন এণ্ড ডিষ্টেন্স লাৰ্ণিংটো ষ্টাৰ্ট কৰা ষ্টেট অ'পেন ইউনিভাৰ্চিটি ষ্টাৰ্ট কৰা মানে তেনেকুৱা পাৰ্মিশ্যন দিছিলে বেলেগ ইউনিভাৰ্চিটি তো হিষ্ট্ৰীখিনি আমি অকণমান গম পালোঁ ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহে ফাৰ্ষ্ট ইনিচিয়েটিভ আছিলে তোমাৰ দিল্লী ইউনিভাৰ্চিটি ছেকেণ্ড আহিলে তোমাৰ ভীমৰাও আম্বেদকাৰ অ'পেন ইউনিভাৰ্চিটি তাৰপিছত 82ত তোমাৰ আহিলে ইগনো হয় না তো এনেকৈ NIOSো আহিছে NIOSৰ বিষয়ে আমি পাম তাৰপিছত মেজৰ ইনষ্টিটিউশ্যনছ এটা আহিলে ফাৰ্ষ্ট তোমাৰ কি যে ইগনো ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি নিউ দিল্লী অ'কে লাৰ্জেষ্ট ODL ইনষ্টিটিউট ইন দ্য ৱৰ্ল্ড অ'পেন এণ্ড ডিষ্টেন্স লাৰ্ণিং ইনষ্টিটিউট হয় এইটো চবতছে লাৰ্জেষ্ট অ'কে তাৰপিছত ষ্টেট অ'পেন ইউনিভাৰ্চিটি OUS বহুতকেইটা ষ্টেট অ'পেন ইউনিভাৰ্চিটি আহিলে ফৰ এক্সাম্পল তোমাৰ
নালন্দা ইউনিভাৰ্চিটি, নেতাজী সুভাষ অপেন ইউনিভাৰ্চিটি, যশৱন্তৰাও চৌহান মহাৰাষ্ট্ৰ ইউনিভাৰ্চিটি, এনেকৈ বহুত ইউনিভাৰ্চিটি আহিলে আমি গোটেইখিনি ইয়াতে লিষ্ট পাওঁ, এক্সামত আহে লিষ্টখিনি আমাৰ গোটেই লাগিব। ডিষ্টেঞ্চ এডুকেশ্যন ডিপাৰ্টমেণ্টছ, তো কি কৰিলে যে পিছত গৈ কিনে ডিষ্টেঞ্চ ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট বনালে ইন কনভেনশ্যনেল ইউনিভাৰ্চিটিজ, ফৰ এক্সাম্পল দিল্লী ইউনিভাৰ্চিটি, ইউনিভাৰ্চিটি অফ মুম্বাই, অ'কে, তেনেকৈ ডিষ্টেঞ্চ এডুকেশ্যনৰ ডিপাৰ্টমেণ্ট বনালে ইহঁতে। তাৰপিছত তোমাৰ নেক্সট আহিলে তোমাৰ ডিষ্টেঞ্চ এডুকেশ্যনখিনি দিবৰ কাৰণে 2016 চনত তোমাৰ NPTEL আহিলে, স্বয়াম আহিলে, স্বয়াম প্ৰভা আহিলে, অ'কে, গভৰ্ণমেণ্ট ইনিচিয়েটিভছ ফৰ MOOC, অ'কে, ডিজিটেল লাৰ্ণিঙৰ কাৰণে তেনেকৈ 2016ত তেনেকৈ গভৰ্ণমেণ্টেও কিছুমান কোৰ্চ লঞ্চ কৰি দিলে, এনেকুৱা NPTELৰ দ্বাৰা স্বয়াম প্ৰভা এনেকুৱা, অ'কে। তাৰপিছত তোমাৰ মোডছ অফ টিচিং এণ্ড লাৰ্ণিং, তো ইয়াতে কি শিকোৱা হৈছিল, কেনেকুৱা ধৰণৰ, অ'কে, যে প্ৰিণ্টেড ষ্টাডি মেটেৰিয়েলছ দিয়া হৈছিলে, ICT ছাপৰ্টেড এডুকেশ্যন যিটো কোৱা হয়, অ'কে, প্ৰিণ্টেড ষ্টাডি মেটেৰিয়েলছ, যে তেনেকৈ মেটেৰিয়েলছ দিয়া হৈছিলে, অনলাইন ক্লাছৰুম যে গুগল মিট, তেনেকৈ জুম, স্বয়াম পৰ্টেল, তো সেইবোৰৰ পৰা যিটো ICT ইনেবল্ড এডুকেশ্যন বুলি কোৱা হয়, মোবাইল এপ্লিকেশ্যনৰ দ্বাৰা যিবোৰ বা কণ্টেণ্ট কিছুমান সেইবোৰ ICT ইনেবল্ড এডুকেশ্যন হয়। আৰু ফেচ টু ফেচ কণ্টেক্ট প্ৰগ্ৰাম যিটো অফলাইন এডুকেশ্যন হয় না, তো তেনেকৈ কি ডিষ্টেঞ্চ লাৰ্ণিঙৰ মাজে মাজে তেনেকৈ ছেটাৰডে বা ছানডে তেনেকৈ কি কৰা হয় যে তোমাৰ হেৰি কৰা হয়, মানে অফলাইন ক্লাছো কিছুমান লোৱা হৈছিলে, অ'কে। নেক্সট ইয়াৰে এডভান্টেজ এণ্ড ডিছএডভান্টেজখিনি নালাগে বাৰু, এডভান্টেজখিনি এক্সামত সুধি থাকে, ইয়াৰ বহুত ইম্পৰ্টেণ্ট বস্তু, এক্সামত আহিছিলে ইয়াৰ 4টা পইণ্ট। তো অপেন এণ্ড ডিষ্টেঞ্চ এডুকেশ্যনৰ 4টা এডভান্টেজ, কি এডভান্টেজ, এইবোৰ বেছিক কমন চেন্সৰ দ্বাৰাই আমি গম পাওঁ যে ৰিচ এ লাৰ্জ নাম্বাৰ অফ লাৰ্ণাৰ্ছ, যে বহুতকেইটা লাৰ্ণাৰ ইয়াতে একেলগে ষ্টাডি কৰিব পাৰে, এডমিশ্যন ল'ব পাৰে, ইভেন ইন ৰিম'ট এৰিয়াজ, বহুত দূৰৰ পৰা, ৰিম'ট এৰিয়া মানে কি বহুত দূৰৰ পৰাই তেনেকৈ লাৰ্জ নাম্বাৰ অফ লাৰ্ণাৰ্ছে জইন কৰিব পাৰে। যে ইউনিভাৰ্চিটিত আমি যদি কওঁ যে তোমাৰ ফিজিক্স ডিপাৰ্টমেণ্টত ইউনিভাৰ্চিটি ফিজিক্স ডিপাৰ্টমেণ্টত তোমাৰ 50টা এডমিশ্যন ল'ব পাৰে, বাট তোমাৰ ডিষ্টেঞ্চ বা তেনেকৈ অপেন লাৰ্ণিং বা অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙত তোমাৰ 50টা নহয়, তাতে 100, 150, 200, 300 যিমান এডমিশ্যন ল'ব খোজে ল'ব পাৰিব, কোনো বাউণ্ডাৰী নাই তেনেকৈ, অ'কে। ঠিক তেনেকৈ কষ্ট ইফেক্টিভ হয় কম্পেয়াৰ টু ট্ৰেডিশ্যনেল এডুকেশ্যন, যে পুৰণা দিনৰ যিটো ট্ৰেডিশ্যনেল স্কুল কলেজৰ যিটো এডুকেশ্যন, তো সেইটোতকৈ ইয়াতে কষ্ট ইফেক্টিভ, মানে আমাৰ কম খৰচতে আমি কৰিব পাৰোঁ, বহুত কম খৰচত হৈ যায়। এইবোৰ এটা পইণ্ট এক্সামত সুধিছিলে হা। হেল্পছ ৱৰ্কিং প্ৰফেশ্যনেলছ কণ্টিনিউ এডুকেশ্যন উইদাউট লিভিং দ্য জব, যে চাকৰি নেৰাকৈ নিজৰ ষ্টাডিও কণ্টিনিউৱাছলি কৰি যাব পাৰে ডিষ্টেঞ্চৰ পৰা, হয়নে, যে তুমি কি কৰিছা, তোমাৰ ইচ্ছা আছে যে তুমি ডিগ্ৰী কৰি কিনে তুমি ফৰ এক্সাম্পল কিবা স্কুলৰ জব এটা পাই গৈছা LP স্কুলত, আৰু তুমি মাষ্টাৰ ডিগ্ৰী কৰিব খুজি আছা ডিষ্টেঞ্চৰ পৰা, অবভিয়াছলি কৰিব পাৰিবা, কোনো প্ৰব্লেম নাই, অ'কে। তাৰপিছত প্ৰমোটছ লাইফ লং লাৰ্ণিং, তুমি ইচ্ছা কৰিলে লাইফ লং লাৰ্ণিং কৰিব পাৰিবা, যে তোমাৰ যিমান ইচ্ছা তুমি পঢ়ি থাকিব পাৰিবা, ইয়াৰ পৰা ডিগ্ৰী লৈ থাকিব পাৰিবা, কোনো ধৰণৰ এজৰ বাউণ্ডাৰী নাই, কোনো ধৰণৰ তেনেকুৱা ফিজিকেলি প্ৰেজেণ্ট হোৱাৰ কোনো দৰকাৰ নাই, দূৰৰ পৰাই তুমি এডুকেশ্যন ল'ব পাৰিবা। এয়া হ'ল তোমাৰ পইণ্ট, 4টা পইণ্ট এয়া এক্সামত আহিছিলে, যে আমাক বাছি উলিয়াব দিছিলে যে ডিষ্টেঞ্চ এডুকেশ্যনৰ কি এডভান্টেজ আছে, প্ৰফিট কি, বুজিব পাৰিছা, ক্লিয়াৰ হ'ল এইখিনিলৈকে বস্তুখিনি। নেক্সট আমাৰ ইয়াতে লিষ্ট অফ ষ্টেট ইউনিভাৰ্চিটি, ষ্টেট অপেন ইউনিভাৰ্চিটি, এইটো বহুত ইম্পৰ্টেণ্ট হয় হা, ইয়াৰ পৰা বাৰে কুৱেশ্যন আহি আছে, বৰ্তমান প্ৰায় 2 বছৰ ধৰি ইয়াৰ পৰা মানে কণ্টিনিউৱাছলি কুৱেশ্যন আহিয়ে আছে, অ'কে। তো মেথছ দ্য কলামত কুৱেশ্যন সোধে যে ফাৰ্ষ্ট তোমাৰ ষ্টেট অপেন ইউনিভাৰ্চিটি কোনটো হয়, 1982 আহে ডক্টৰ ভীমৰাও আম্বেদকাৰ অপেন ইউনিভাৰ্চিটি, যিটো অন্ধ্ৰপ্ৰদেশত অৱস্থিত, 1982। 1989ত নালন্দা অপেন ইউনিভাৰ্চিটি, যিটো নেকি বিহাৰত অৱস্থিত। কি মিলাব দিয়ে, ইয়াৰৰ লগত ইউনিভাৰ্চিটি মিলাব দিয়ে, ইউনিভাৰ্চিটি ফুল নাম দি নিদিয়ে, ইয়াৰ শ্বৰ্ট ফৰ্ম দি দিয়ে BRAOU, বুজিব পাৰিছা, BRAOU, ভীমৰাও আম্বেদকাৰ অপেন ইউনিভাৰ্চিটি, অ'কে। তো তেনেকৈ 82 দিব, 98 দিব, 89 দিব, তো তেনেকৈ ইয়াৰ দিব, আৰু লগতে শ্বৰ্ট ফৰ্মকেইটা দি দিয়ে, আৰু কোনটো ইউনিভাৰ্চিটি ক'ত অৱস্থিত সেয়াও দিয়ে, লোকেশ্যনো দিয়ে। তো নালন্দা ইউনিভাৰ্চিটি এইটো বিহাৰত অৱস্থিত,
তাৰপিছত বৰ্ধমান মহাবিহাৰ ওপেন ইউনিভাৰ্চিটি BMOU যিটো যে ৰাজস্থানত অৱস্থিত যশৱন্তৰাও চৌহান মহাৰাষ্ট্ৰ YCMOU যিটো মহাৰাষ্ট্ৰত অৱস্থিত তাৰপিছত মধ্যপ্ৰদেশ ভুজ ওপেন ইউনিভাৰ্চিটি যিটো মধ্যপ্ৰদেশত অৱস্থিত 1991ত আহে তাৰপিছত কৰ্ণাটকা ষ্টেট ইউনিভাৰ্চিটি 1997ত আহে কৰ্ণাটকত অৱস্থিত নেতাজী সুভাষ ওপেন ইউনিভাৰ্চিটি NSOU যিটো এটো ৱেষ্ট বেংগলত অৱস্থিত 1997ত আহে আৰু তোমাৰ 1999ত আহে তামিলনাডু ওপেন ইউনিভাৰ্চিটি যিটো তামিলনাডুত অৱস্থিত তাৰপিছত তোমাৰ ইয়াতে 2005 চনত সুন্দৰলাল শৰ্মা ওপেন ইউনিভাৰ্চিটি ওকে তো এটো PSSOU PT সুন্দৰলাল শৰ্মা ওকে তো এটো মনত ৰাখিবা নেক্সট এটো ছত্তীশগড়ত অৱস্থিত কৃষ্ণকান্ত হেণ্ডিক যিটো আসামত অৱস্থিত খানাপাৰাত হয়নে এটো 2011 চনত হৈছিল আৰু তোমাৰ 2015 চনত ওড়িশা ষ্টেট ওপেন ইউনিভাৰ্চিটি ওড়িশাত অৱস্থিত তো টোটাল কারেন্টলি ইন ইন্ডিয়া 14 ওপেন ইউনিভাৰ্চিটিজ আছে আৰু তাৰে ভিতৰত তোমাৰ ইগনো হল তোমাৰ সেন্ট্রাল ইউনিভাৰ্চিটি ন্যাশনাল ইউনিভাৰ্চিটি ইগনো আৰু তোমাৰ স্টেট ওপেন ইউনিভাৰ্চিটি কোনটো স্টেট ইউনিভাৰ্চিটি হল 13টা আমি কলো না 13টা স্টেট ওপেন ইউনিভাৰ্চিটি আছে আৰু এটা সেন্ট্রাল ইউনিভাৰ্চিটি আছে তো এইখিনি বৰ্তমান ওপেন ইউনিভাৰ্চিটিজ আছে তো এইখিনি বহুত ইম্পৰ্টেন্ট এই লিষ্টটো তোমালোকে মনত ৰাখিবা বুজিব পাৰিছা বস্তুখিনি হয় স্যার তো নেক্সট আমাৰ আহিব ন্যাশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিং NIOS ওকে ওপেন স্কুলিংৰ কাৰণে কি আছিল ন্যাশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিং introduction ইয়াতে NIOS is an autonomous institute under the Ministry of Education Government of India okay so yeah Ministry of Education or under hoy it provides the open and distance learning at school level or karone ya hoy yeah just school level or education dia school level boli kole kor pora je class 1 or pora tumi 12 loike higher secondary loike education dia it is the largest open schooling system in the world okay next history yare jo history sa 1997 their first idea to start 1997 started as a project of the Central Board of Secondary Education CBSE etu first ki kore open school system to start kore 1979 1989 become an independent organization as a national open school NOS national open school নাম দিয়া হৈছিল তোমাৰ 1989 আৰু 2002 চনত ইয়াৰ নাম দিয়া হয় National Institute of Open Schooling NIOS নামটো কেতিয়া দিয়া হয় 2002 চনত মনত ৰাখিবা NOS কেতিয়া আছিল 1989 ত আৰু 2002 চনত ইয়াৰ নাম দিয়া হয় NIOS আৰু ফুল ফৰ্ম মনত ৰাখিবা National Institute of Open Schooling okay তো ইয়াতে কি কোর্স কৰোৱা হয় কি বস্তু শিকোৱা NIOS অফাৰ এডুকেশ্যন ফৰ প্ৰাইমাৰী টু প্ৰি ডিগ্ৰী বুলি ক'লে ডিগ্ৰীৰ আগলৈকে মানে হায়াৰ সেকেন্ডাৰী লৈকে এডুকেশ্যন দিয়ে ওপেন বেসিক এডুকেশ্যন দিয়ে জেনাৰেল এডুকেশ্যন বোৰ দিয়ে চিলড্ৰেন ইউথ এডাল্টস ওকে তো ইয়াৰ ইকুইভ্যালেন্ট টু ক্লাস 3 5 8 তো ইমান লৈকে হা তাৰপিছত তোমাৰ ক্লাস 10 লৈকে কি দিয়া যে সেকেন্ডাৰী এডুকেশ্যন বুলি কয় ইকুইভ্যালেন্ট টু ক্লাস 10 নেক্সট সিনিয়ৰ সেকেন্ডাৰী যিখিনি ক্লাস 12 লৈকে এডুকেশ্যন দিয়া হয় ভোকেশনাল এডুকেশ্যন দিয়া হয় ইয়াতে তাৰপিছত ভোকেশনাল এডুকেশ্যন বুলি ক'লে যে জব ওৰিয়েন্টেড এডুকেশ্যন বা স্কিল বেসড এডুকেশ্যন দিয়া হয় তো লাইফ এনৰিচমেন্ট এণ্ড কমিউনিটি ওৰিয়েন্টেড কোর্স তো লাইফ এনৰিচমেন্ট মানে আমি ৰিয়েল লাইফত কেনেকুৱা কি চলিব লাগে তেনেকুৱা ধৰণৰ এডুকেশ্যন মানে আমি সোশিয়ালি কেনেকৈ হ'ব পাৰো হয় না আমি সোসাইটিত কেনেকৈ জীয়াই থাকিম কি বস্তু আমাৰ দৰকাৰ সেইবোৰ নৰ্মছ বা তেনেকুৱা ধৰণৰ হেৰি বস্তুসমূহ শিকোৱা হয় তো ইয়াতে এনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হয় কোর্স অফাৰ তো নেক্সট ইয়াতে আমি এইখিনিলৈকে গম পালো ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ বিষয়ে আমি গম পালো এতিয়া ইয়াতে অকণমান পাৰ্ট আমাৰ বাকী আছে হ্যান্ড ৰিটেন পাৰ্টস এইখিনি কৰি কিনে আমি এৰিম আৰু নেক্সট কালবা টেক্সো ক'ৰ পৰা আছিলে ডিষ্টেন্স এডুকেশ্যনখিনি আমি শেষে কৰি দিওঁ ডিষ্টেন্স এডুকেশ্যন ইয়াৰ পৰা ষ্টাৰ্ট তো এয়া আমি অলৰেডি পালোৱে যে ওভাৰঅল এডুকেশ্যন ইন ইণ্ডিয়া যে ওভাৰঅল এডুকেশ্যনত যদি কোৱা যে ইউনাইটেড ষ্টেট আছে ফাৰ্ষ্ট ৰেংকত সেকেন্ডত চাইনা আৰু থাৰ্ড ৰেংকত ইণ্ডিয়া ওকে ঠিক তেনেকৈ ডিষ্টেন্স লাৰ্ণিঙৰ ক্ষেত্ৰত তোমাৰ চাইনা ফাৰ্ষ্ট আৰু ইণ্ডিয়া সেকেন্ডত আছে ডিষ্টেন্স লাৰ্ণিঙৰ ক্ষেত্ৰত ফাৰ্ষ্ট ষ্টেট ওপেন ইউনিভাৰ্চিটি আমি অলৰেডি তাতে পাই আহিলোঁ 1982 যিটো ভীমৰাও আম্বেদকাৰ ওপেন ইউনিভাৰ্চিটি ওকে তোমাৰ ফাৰ্ষ্ট ষ্টেট ওপেন ইউনিভাৰ্চিটি হয় না হায়দৰাবাদত অৱস্থিত নেক্সট ইগনোৰ বিষয়ে ইগনো এষ্টাব্লিছ 1985 এষ্টাব্লিছ হৈছে আমি পাই আছোঁ NIOS পাইছোঁ CBSEৰ আণ্ডাৰত 89ত হৈছিলে হয় না তো এইখিনি আমি অলৰেডি পাই আহিলোঁ চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন যিটো CBSE চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন তাৰপৰা ICT এডুকেশ্যন কাক কোৱা হয় এইখিনি তোমালোকক কৰোৱা হোৱা নাই চাগে তাতে আমি অলৰেডি অকণমান আগতে পাই আহিলোঁ যে ICT এডুকেশ্যন কাক কোৱা হয়
যে ক্ৰিয়েশ্যন অফ ICT, য'ত নেকি ICT ৰিলেটেড বস্তু ক্ৰিয়েট কৰা হয়, যে এপ্লিকেশ্যন বনোৱা হয়, কিবা নতুন নতুন তেনেকুৱা ক্ৰিয়েশ্যন কৰোৱা হয়। ICT ছাপৰ্টেড এডুকেশ্যন কাক কোৱা হয়? ইউজ অফ ICT, যে প্ৰিণ্ট মেটেৰিয়েলছ ইউজ কৰা হৈ আছে বা তেনেকৈ ICTৰ ব্যৱহাৰ কৰি কিনে যিটো এডুকেশ্যন দিয়া হয় সেইটো কোৱা হয় ICT ছাপৰ্টেড এডুকেশ্যন। আৰু ICT ইনেবল্ড এডুকেশ্যন বুলি ক'লে যে হুইচ পিউৰলি ডেলিভাৰ্ড থ্ৰু ICT। এতিয়া তোমালোকক যিটো এডুকেশ্যন দিয়া হৈ আছে এইটো ICT ইনেবল্ড এডুকেশ্যন হয়, টোটেলি ICTৰ ওপৰত বেছ কৰি এডুকেশ্যন দিয়া হৈ আছে। অ'কে, তো এয়া হ'ল তোমাৰ তিনিটা কনচেপ্ট। এবাৰ এক্সামত আহিছিলে, বেছিবাৰ অহা নাই, এবাৰে আহিছিলে যে ICT এডুকেশ্যন, যিটো ICT ক্ৰিয়েশ্যনৰ কাৰণে। অ'কে, আৰু ICT ছাপৰ্টেড, যিটো ICTৰ পৰা আমি ছাপৰ্ট লওঁ, ফৰ এক্সাম্পল প্ৰিণ্ট স্ক্ৰীণ কৰি কিনে আমি লওঁ, এইটো ICT ছাপৰ্টেড। আৰু ICT ইনেবল্ড এডুকেশ্যন, ডাইৰেক্ট ICT ৰিলেটেড বস্তুসমূহ, যে আমি টেবলেট আৰু মোবাইল ফোন ইউজ কৰি কিনে ইয়াতে ক্লাছ লৈ আছোঁ, তো এইটো ICT ইনেবল্ড এডুকেশ্যন। অ'কে, তো এইখিনি বস্তু আমি অলৰেডি পালোঁ। ভীমৰাও আম্বেদকাৰ ইউনিভাৰ্চিটি 82, ইগনো 85, নালন্দা আৰু বৰ্ধমান ইউনিভাৰ্চিটি 87, যশৱন্ত চবন মহাৰাষ্ট্ৰ 89। ইয়াৰ লিষ্টটো তোমালোকক দি দিয়া হৈছে অলৰেডি ষ্টেটিক অ'পেন ইউনিভাৰ্চিটি। তাৰপিছত ইগনোৰ বিষয়ে আমি অকণমান চাওঁ। ইগনোৰ বিষয়ে অলৰেডি আমি তাতে পালোঁ, হয়নে, যে ইগনো ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি। তো ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটিৰ বিষয়ে অকণমান আৰু চাই লওঁ আমি, যে তোমাৰ 1985ত ইগনো আহে। আৰু ইয়াৰে মট্টো কি আছিলে, যিটো থিম আছিলে তোমাৰ দ্য পিপলছ ইউনিভাৰ্চিটি। এইবোৰ এক্সামত সুধি থাকে। তো ইয়াৰে থিম কি আছিলে, মট্টো বা থিম বুলি ক'লে পিপলছ ইউনিভাৰ্চিটি। তো ইয়াতে 4 মিলিয়ন ষ্টুডেণ্টছ, অ'কে, এতিয়ালৈকে 4 মিলিয়ন ষ্টুডেণ্টছে এডমিশ্যন লৈছে আৰু তেনেকৈ পাছ আউট হৈছে। তাৰপিছত তোমাৰ কি বাজেট 20 মিলিয়নছ। অ'কে, তো বাজেটটো তোমাৰ 20 মিলিয়নছ পাৰ ইয়াৰ। আৰু ইগনো অডিঅ' ভিডিঅ' ফাৰ্ষ্ট ব্ৰডকাষ্টিং ষ্টাৰ্ট কৰে 1990ৰ পৰা। ফুল ৰিকগনিশ্যন কেতিয়া পায়? 1992 ইষ্টাব্লিছ হয়। ইগনো ষ্টাৰ্ট হয় তোমাৰ 1985ত, বাট UGCৰ দ্বাৰা ফুল ৰিকগনিশ্যন কিমান পায়? 1992ত পায়। ইন 1991 ফাৰ্ষ্ট ভাৰ্চুৱেল কেম্পাছ ইন ইণ্ডিয়া। তো 1991ত ফাৰ্ষ্ট ভাৰ্চুৱেল কেম্পাছ ষ্টাৰ্ট কৰে। তাৰপিছত কমনৱেলথ অফ লাৰ্ণিং, যিটো 1993 COL বুলি কোৱা হয়, 10% এনুৱেল প্লেন বাজেট ফৰ নৰ্থ ইষ্ট। তো নৰ্থ ইষ্টৰ কাৰণে এক্সট্ৰাকৈ তেনেকৈ 10% বাজেট হেৰি কৰা হয়, প্ৰভাইড কৰা হয় ইয়াতে। অ'কে, তাৰপিছত ইগনো হোষ্ট বাই SAARC and GMU NET। এই দুটাৰ ফুল ফৰ্ম এক্সামত আহে। ইগনো কাৰ দ্বাৰা হোষ্ট হয়, কোনে হোষ্ট কৰে? SAARC and GMU NET, এই দুটা কোম্পানীয়ে হোষ্ট কৰে। অ'কে, তো SAARC আৰু GMU নেটৰ বিষয়ে আমি পাম ইয়াতে। তো NIOSৰ বিষয়ে আমি অলৰেডি চালোঁ, 89ত আহিছিলে। অ'কে, NEP 1986ৰ আণ্ডাৰত আহিছিলে এইটো। ফৰ্মাৰ ইট ৱাজ ন'ন এজ দ্য নেশ্যনেল অ'পেন স্কুল, NOS বুলি কোৱা হৈছিলে। পিছত এইটো 2002 চনত NIOS নাম দিয়া হয়। অলৰেডি আমি এইখিনি বস্তু পাই আহিছোঁ, যে ষ্টেট অ'পেন ইউনিভাৰ্চিটিজ। তো আমি অলৰেডি ষ্টেট অ'পেন ইউনিভাৰ্চিটিৰ লিষ্টখিনি তাতে মই দি দিছোঁ, তো সেইখিনি চাবা। তাৰপিছত ইগনোৰ বিষয়ে আৰু কেইটামান পইণ্ট আছে ইয়াতে। দ্য পিপলছ ইউনিভাৰ্চিটি ইয়াৰ মট্টো আছিলে, হয়নে। এটা কি আছিলে, বৰ্তমান VC কোন হয় এইটো এক্সামত সুধি থাকে, যে উমা কাঞ্জিলাল। অ'কে, উমা কাঞ্জিলাল তোমাৰ VC হ'ল তোমাৰ উমা কাঞ্জিলাল। ইমান দিনে তোমাৰ নাগেশ্বৰ ৰাও আছিলে, কিন্তু 2025 চনৰ 25 জুনৰ পৰা তোমাৰ জুনৰ 25 তাৰিখৰ পৰা উমা কাঞ্জিলাল ফাৰ্ষ্ট ওমেন VC। এইটো যে ইগনোৰ ফাৰ্ষ্ট মহিলা VC এইটোৱে হৈছে। অ'কে, মনত ৰাখিবা, এইটো ৰিচেণ্টলি চেঞ্জ হৈছে। নেক্সট ডিচেম্বৰৰ এক্সামত এইটো আহিব। অ'কে, এইটো আহিব, 100% আহিব। তোমালোকৰ নাহিলে বেলেগ এটা কুৱেশ্যনত হ'লেও আহিবই। অ'কে, তো তোমালোকৰো আহিব পাৰে, গেৰাণ্টি নাই। তো সেইটো কাৰণে মনত ৰাখিবা, উমা কাঞ্জিলাল এইটো জুনৰ 25 তাৰিখৰ পৰা এপইণ্ট হৈছে, যোৱা জুনৰ। তো ইগনো কোনে হোষ্ট কৰে? এইটো এক্সামত বাৰে আহি থাকে, কমচে কম 10 বাৰ আহিছে এইটো। তো SAARC, চেকডিল আৰু GMU NET। তো চেকডিলৰ ফুল ফৰ্ম কি হয়? SAARC কনচৰ্টিয়াম অন অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং। ইয়াৰ ফুল ফৰ্ম এক্সামত আহি থাকে, SAARC কনচৰ্টিয়াম অন অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং। এণ্ড নেক্সট আছে যে তোমাৰ GMU NET, ডেট মিনছ গ্ল'বেল মেগা ইউনিভাৰ্চিটি নেটৱৰ্ক। তো কোনে হোষ্ট কৰে? SAARC কনচৰ্টিয়াম অন অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং আৰু গ্ল'বেল মেগা ইউনিভাৰ্চিটি নেটৱৰ্ক। এই দুটা কোম্পানীয়ে তোমাৰ কি কৰে? ইগনোক হোষ্ট কৰে। অ'কে, নেক্সট UGC ফুল ৰিকগনিশ্যন 1992ত পায়, এইটো এক্সামত সুধি থাকে। কমনৱেলথ অফ লাৰ্ণিং, যিটো কানাডা 93 কমনৱেলথ অফ লাৰ্ণিঙৰ কথা কৈছিলে। অ'কে, তো ইয়াতে ইগনোৰ পৰ্টেলৰ নাম কি? এইবোৰ এক্সামত সুধি থাকে। ইগনোৰ পৰ্টেলৰ নাম কি? ইগনোৰ পৰ্টেলৰ নাম হ'ল সাক্ষাৎ পৰ্টেল, সাক্ষাৎ। অ'কে,
পোর্টালৰ নাম হ'ল সাক্ষাৎ ডিগ্ৰী বাই AIU এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিছে ইয়াৰে ডিগ্ৰী প্ৰভাইড কৰে তাৰপিছত এইটো এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় তাৰপিছত বাই MHRD বা MOE বুলি কোৱা হয় বৰ্তমান MOE হৈছে তাৰপিছত এইটো কাৰ আণ্ডাৰত হয় UGCৰ আণ্ডাৰত হয় আৰু MBA ইয়াৰ পৰা যদি তুমি MBA আৰু MCA ডিগ্ৰী লোৱা তেতিয়াহ'লে AICTE তোমাক ডিগ্ৰী প্ৰভাইড কৰিব ওকে MBA আৰু MCA এডুকেশ্যনৰ ডিগ্ৰীখিনি MBA আৰু MCA প্ৰভাইড কৰিব এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিছে তোমাৰ কি কৰে যে তোমাৰ জেনেৰেল ডিগ্ৰীখিনি প্ৰভাইড কৰে ক্লিয়াৰ হ'ল এইখিনিলৈকে তাৰপিছত ইগনোৰ এটা মই ইয়াতে ব্ৰাঞ্চ বনাই দিছোঁ ইগনো যে ফাৰ্ষ্ট তোমাৰ ষ্টেপ ইগনোৰ বিষয়ে 1974 পৰা ষ্টেপ ষ্টাৰ্ট হৈছিলে কেইটামান তেনেকৈ এক্সপাৰ্ট দি দিয়া হৈছিল যে এক্সপাৰ্টক কোৱা হৈছিল যে তোমালোকে অকণমান ফিল্ড ষ্টাডি কৰা যে আমি অপেন লাৰ্ণিঙৰ ব্যৱস্থাটো তেনেকৈ ইগনো ষ্টাৰ্ট কৰিম তোমালোকে এটা ফিল্ড ষ্টাডি কৰা আৰু ইয়াৰ ওপৰত কাম ষ্টাৰ্ট কৰা তো তেনেকৈ দায়িত্ব দিয়া হৈছিল কেইজনমান এক্সপাৰ্টক আৰু তেনেকৈ 1985ত ইয়াৰ গঢ় লৈ উঠে অ'কে তো ইয়াতে মেনেজমেণ্ট এণ্ড ডিষ্টেন্ট এডুকেশ্যন ইয়াৰ পৰা কি দিয়া হৈছিলে ফাৰ্ষ্ট অডিঅ' ভিডিঅ' কোৰ্চখিনি ক'ত ষ্টাৰ্ট হয় যে 1990 ফাৰ্ষ্ট কনভকেশ্যন কেতিয়া হৈছিলে এইবোৰ এক্সামত আহি থাকে 1989ত 1985ত ইউনিভাৰ্চিটি ষ্টাৰ্ট হয় আৰু কনভকেশ্যন ষ্টাৰ্ট হয় কিমানত যে কনভকেশ্যন ষ্টাৰ্ট হয় 1989ত কনভকেশ্যন ষ্টাৰ্ট হয় অ'কে নেক্সট চোৱা যে ফাৰ্ষ্ট ভিজুৱেল ক্লাছৰুম 1992ত ষ্টাৰ্ট হয় তাৰপিছত ইয়াৰে পিছত আৰু কি হয় যে ই জ্ঞান কোষ 2005 চনত লঞ্চ কৰে ই জ্ঞান দৰ্শন তোমাৰ 2000 চনত লঞ্চ কৰে ই জ্ঞান বাণী 2001 চনত লঞ্চ কৰে ইয়াৰে চেনেল হয় একেটা ই জ্ঞান ধাৰা 2016ত আৰু ই সাক্ষাৎ পোৰ্টেল 2006ৰ সাক্ষাৎ পোৰ্টেল ইয়াৰ পোৰ্টেলৰ নাম হ'ল তোমাৰ সাক্ষাৎ পোৰ্টেল তো ইয়াতে গোটেই পইণ্টখিনি ইনক্লুড কৰি দিয়া হৈছে ইয়াৰ পৰা একদমত কুৱেশ্যন আহে বুজিব পাৰিছেনে একচুৱেলি ব্ৰাঞ্চ কিয় দিয়া হৈছে বস্তুখিনি কেনেকৈ দিছোঁ যে ইগনৰে গোটেইখিনি এটা এটা পইণ্ট আৰু মনত ৰাখিবৰ কাৰণে হেল্প হ'ব তোমালোকৰ এইখিনি অ'কে তোমাৰ এইখিনি গোটেই তোমাৰ ইহঁতৰ হেৰি চেনেল তেনেকৈ ই জ্ঞান কোষ এনেকৈ এটা হেৰি তেনেকৈ ইনিচিয়েটিভ আছিলে যে ফাৰ্ষ্ট ভিজুৱেল ক্লাছ 99ত 2005 চনত ই জ্ঞান কোষ লঞ্চ কৰে জ্ঞান দৰ্শন তোমাৰ 2000 চনত জ্ঞান বাণী 2001 চনত অ'কে তো তেনেকৈ বেলেগ চেনেল লঞ্চ কৰে ইহঁতে জ্ঞান বাণী ৰেডিঅ'ত দিছিলে জ্ঞান দৰ্শনৰ টিভিত দিছিলে অ'কে তাৰপিছত ইগনো স্পেণ্ড 10% বাজেট ফৰ নৰ্থ ইষ্ট যেট নৰ্থ ইষ্টৰ কাৰণে 10% বাজেট ডিষ্টেন্স এডুকেশ্যন কাউন্সিল গঠিত হয় কেতিয়া ডিষ্টেন্স এডুকেশ্যন কাউন্সিল 1991ত আৰু ষ্টাৰ্ট ৱৰ্কিং অন 1992 চনত 1992ত তোমাৰ ষ্টাৰ্ট ৱৰ্কিং 91ত গঠিত হয় আৰু 92ৰ পৰা কাম ষ্টাৰ্ট কৰে তো মাধৱ মেনন কমিটি কিহৰ কাৰণে আছিল ৰিলেটেড উইথ ডিষ্টেন্স এডুকেশ্যন আমি যে এডুকেশ্যন কমিটিখিনি পাইছোঁ তাৰে ভিতৰত মাধৱ মেনন কমিটি আছে মাধৱ মেনন কমিটিটো তোমাৰ ডিষ্টেন্স এডুকেশ্যনৰ লগত ৰিলেটেড এইটো এক্সামত আহিছিলে যে মাধৱ মেনন কমিটি কিহৰ লগত ৰিলেটেড বা এনেকৈ আহিছিলে যে তোমাৰ ডিষ্টেন্স এডুকেশ্যনৰ লগত কোনটো কমিটি মানে ৰিলেটেড হয় মাধৱ মেনন কমিটি এইটো এক্সামত তোমাৰ 2021 নে 22ত আহিছিলে তাৰপিছত তোমাৰ ডিষ্টেন্স এডুকেশ্যনৰ বিষয়ে ইগনো এইবোৰ আমি অলৰেডি পালোঁ NIOS অলৰেডি ডিছকাছ কৰা হৈছে তো এইখিনি বস্তু তোমালোকে অলৰেডি চোৱাই হৈছে আৰু ডিমড ইউনিভাৰ্চিটিৰ বিষয়ে মই অকণমান কৈছিলোঁ ডিমড ইউনিভাৰ্চিটি কাক কোৱা হয় ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি শুড সাৰ্ভাইভ এটলিষ্ট 20 ইয়াৰ্ছ কমচে কম 20 বছৰ সাৰ্ভাইভ কৰিব লাগিব টু বি ডিমড ইউনিভাৰ্চিটি উইথ এটলিষ্ট 5 PG ডিগ্ৰী এটা 5টা PG ডিগ্ৰী লৈ কিনে যে 5টা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী 5টা ডিপাৰ্টমেণ্ট লৈ কিনে কমচে কম 5টা ডিপাৰ্টমেণ্ট লৈ কিনে কণ্টিনিউৱাছলি 20 বছৰ সাৰ্ভাইভ কৰিব লাগিব তেতিয়াহ'লে সেইটো তোমাৰ UGCয়ে ডিম টু বি ইউনিভাৰ্চিটি বুলি ডিক্লেয়াৰ কৰে অ'কে যে এডমিশ্যন ইয়াৰে কি পাৱাৰ থাকে ইয়াৰে ডিম টু বি ইউনিভাৰ্চিটিয়ে কি কৰিব পাৰে তোমাৰ এডমিশ্যন দিব পাৰে কেন ক্ৰিয়েট অন চিলেবাছ নিজৰ চিলেবাছ বনাব পাৰে ইউনিভাৰ্চিটিৰ কাৰণে কেন কণ্ডাক্ট দেয়াৰ অ'ন এক্সামছ নিজৰ এক্সামো পাতিব পাৰে ছেমিষ্টাৰ ৱাইজ বা ইয়াৰলি যিয়ে হওক চব পাতিব পাৰে তাৰপিছত কেন প্ৰভাইড চাৰ্টিফিকেট বা ডিগ্ৰী দিব পাৰে অ'কে কেন প্ৰভাইড ডিগ্ৰী প্ৰভাইড কৰিব পাৰে ইহঁতে অ'কে তো ইয়াৰে কোনো কি নাথাকে এফিলিয়েশ্যন নাথাকে যে ইয়াৰ আণ্ডাৰত কোনো কলেজ থাকিব নোৱাৰে ন' এফিলিয়েশ্যন যে ফাৰ্ষ্ট ডিম টু বি ইউনিভাৰ্চিটি কোনটো হয় যে ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স যিটো বেংগলোৰত অৱস্থিত ফাৰ্ষ্ট ডিম টু বি ইউনিভাৰ্চিটি মনত ৰাখিবা নেক্সট ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট দিল্লীত অৱস্থিত অ'কে এইবোৰ কি হয় ডিম টু বি ইউনিভাৰ্চিটি মণিপাল একাডেমি অফ হায়াৰ এডুকেশ্যন ৱাজ দ্য ফাৰ্ষ্ট
প্ৰাইভেট ইনষ্টিটিউশ্যন এটাও তোমাৰ ডিমড ইউনিভাৰ্চিটিলৈ পৰিণত হ'ব পাৰে, যিটো তোমাৰ কি হয় যে ইয়াতে মাণিপাল একাডেমি অফ হায়াৰ এডুকেশ্যন, যিটো ক'ত অৱস্থিত, টু বি ডিক্লেয়াৰ্ড এ ডিমড ইউনিভাৰ্চিটি। একাডেমি অফ হায়াৰ এডুকেশ্যন ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইভেট ইনষ্টিটিউশ্যন আছিলে যিটো ডিমড ইউনিভাৰ্চিটি বুলি ডিক্লেয়াৰ কৰা হৈছিলে। অ'কে, তো এইখিনি আমাৰ হ'ল ডিষ্টেঞ্চ এডুকেশ্যন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ বিষয়ে আমি কমপ্লিট কৰিলোঁ, লগতে আমি এনচিয়েণ্ট ইউনিভাৰ্চিটিসমূহো কমপ্লিট কৰিলোঁ। আজি অকণমান ক্লাছটো দীঘল হৈছে, আছেনে নাই তোমালোক? অকণমান স্পীডতে কৰি দিছোঁ। বস্তুখিনি ষ্টেটিক বস্তুৱে হয়, বহুত ছিষ্টেমেটিকেলি ইয়াতে বস্তুখিনি দিয়া আছে। ডিষ্টেঞ্চ এডুকেশ্যনৰ বিষয়ে যিমান যি আছে গোটেইখিনি আমি ইয়াতে চালোঁ। আৰু ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা কিবা কুৱেশ্যন আহিলে ইয়াৰ ভিতৰৰ পৰাই আহিব, ইয়াৰ বাহিৰৰ পৰা নাহে। অ'কে, তাৰপিছত তোমাৰ এনচিয়েণ্ট ইউনিভাৰ্চিটিজখিনি আমি ইয়াতে পালোঁৱে। তো এনচিয়েণ্ট ইউনিভাৰ্চিটিজখিনি চাই কিনে তাৰপিছত তোমালোকে ডিষ্টেঞ্চ এডুকেশ্যনৰ নোটছখিনি ধুনীয়াকৈ বনাই ল'বা। ইয়াতে কিছুমান হেণ্ড ৰিটেনো আছে, কিছুমান তোমাৰ এনেকৈ PDF-তো দিয়া আছে। তো তোমালোকে তাৰ পৰা চাই ল'বা বস্তুখিনি, আৰু চাই কিনে ধুনীয়াকৈ ছিষ্টেমেটিকেলি নোটছখিনি বনাবা। যে NIOSৰখিনি NIOSৰখিনি বেলেগকৈ, ইগন'ৰখিনি বেলেগকৈ, হয়নে? তো এনেকৈ বেলেগকৈ বনাবা। তো আজি আমি ইমানতে এৰিছোঁ। কিবা সুধিব লগা আছে?